কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম 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 কৃষ্ণ। আমাৰ চাবুকধৰা ঝাৰকোনা বাসুদেৱ মন্দিৰৰ প্ৰাংগণত উপস্থিত থকা বাপ বান্ধৱ আই মাতৃ তথা ভাইটি ভণ্টি সমস্ত জনালৈ আমাৰ ভক্তিবৰা সেৱা নিবেদন কৰিছোঁ। আৰু আপোনালোকৰ অহাকালি যি দৌল উৎসৱ, এই দৌল উৎসৱত আগদিনা আপোনালোকৰ এনেকুৱা অনুষ্ঠান হয়, ভক্তিমূলক অনুষ্ঠান। গতিকে সেই অনুষ্ঠান বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত পাঠ। এই ভাগৱত পাঠ হ'ল বৈকুণ্ঠৰ এটা অনুষ্ঠান। বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ বুলি কয় এই ভাগৱতক। বৈকুণ্ঠৰ পৰা নিগৰি অহাৰ কাৰণে কল্পতৰু মানে মনৰ আশা পূৰণ কৰি দিব পাৰে। মানুহৰ জীৱনৰ এখন দাপোন। ভাগৱত হ'ল এখন দাপোন মানুহৰ জীৱনৰ। দাপোন মানে বুজি পাইছে নহয়? আইনা। আমি যে মুখ চাওঁ, মুখ চোৱা আইনাখনে যেনেকুৱাকৈ ফাঁকি নিদিয়ে, আমাৰ দেহাত ক'ৰবাত কিবা লাগি আছে নেকি, এনেকুৱা গোটেইখিনি মানে শুদ্ধকৈ কৈ দিয়ে, কেতিয়াও আইনাই ফাঁকি নিদিয়ে। ঠিক তেনেকুৱা যে এই ভাগৱত শাস্ত্ৰৰ ওচৰত যদি আমি আহোঁ, বা ভাগৱতৰ যদি আমি এই তপ্ত গধুৰ কথাবিলাক আমি অকণমান হ'লেও জানিবৰ কাৰণে যদি চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি ইয়াতে জীৱনৰ পৰম ৰসটো বিচাৰি পাম। ভাগৱততকৈ আৰু জীৱনৰ ৰস দিব পৰা, জীৱনৰ প্ৰকৃত সোৱাদ দিব পৰা বেলেগ বস্তু আৰু দ্বিতীয়টো নাই। গতিকে সেইকাৰণে আজি আমি অতি সুন্দৰ এটা অধ্যায় কপিল দেৱহূতি সংবাদৰ যে তৃতীয় স্কন্ধত আছে ভাগৱতৰ, এই তৃতীয় স্কন্ধত খুব সুন্দৰকৈ ইয়াতে মানে নিৰ্ণয় কৰা আছে বস্তুবিলাক। ভক্তি যুগৰ বৰ্ণন, এই ভক্তি যুগৰ বৰ্ণনৰ পৰা আৰম্ভ কৰিছোঁ। ভক্তিনো কেনেকৈ কৰিব লাগে এই সম্পৰ্কে। কপিল প্ৰভু তেওঁ ভগৱানৰ এজন অৱতাৰ হয় কপিলদেৱ। আৰু সেই কপিল প্ৰভুৱে তেওঁ নিজৰ মাতৃ দেৱহূতিৰ আগত এই ভাগৱত ভক্তিৰ কথা বৰ্ণনা কৰি আছিলে। আৰু সেই সম্পৰ্কে এতিয়া আমি আলোচনা কৰিব গৈ আছোঁ। হেৰা ভগৱন্ত নিগদতি শুনা মাৱ দেৱহূতি এহি ধ্যান যিটো মুক্ত ভৈল দেহা কোনে দেখে আৰু কিবা আছে কিবা নাই, অ কিবাখনতে বখি ৰৈল যেন মধ্যে মাতোৱাল কতিৰ বস্ত্ৰ কুহিতো আছে নাই একো নজানয় যাবে পূৰ্ব কৰ্ম থাকে তাবে প্ৰাণ ইন্দ্ৰী সমে দেহা পুনু নাখনুহি কয় এতিয়া ভগৱন্ত নিগদতি শুনা মাৱ দেৱহূতি, যে ভগৱন্ত পুৰুষে নিজে তেওঁৰ মাতৃৰ আগত এই ভক্তি যুগৰ কথাখিনি বৰ্ণনা কৰি আছে যে হে আই দেৱহূতি, মাকক এই কথাখিনি এতিয়া ভক্তি যুগৰ কথা ক'বলৈ গৈ মানে কপিল প্ৰভুৱে এতিয়া আমাকেই লগাই কথাখিনি কৈছে যে হে মাতৃ,
এই ধ্যানত যিটো মুক্ত ভৈলা ইয়াৰ আগত মানে এটা বৰ্ণনা দিছে যে ঈশ্বৰক কেনেকৈ ধ্যান কৰিব লাগে এই সম্পৰ্কে ইয়াৰ আগত কৈ গৈছে আমি আৰু প্ৰথমৰ পৰা যেহেতু পঢ়া নাই দেহাকো নেদেখা আৰু কিবা আছে কিবা নাই কিবা আসনতে বহি ৰৈল যিয়ে নেকি একান্তভাৱে ভক্তি কৰিব পাৰে যিয়ে তেনেকুৱাকৈ ভক্তি লাইনত যায় তেওঁ দেহাটোকো দেখা নাপায় দেহাকো নেদেখে আৰু কিবা আছে কিবা নাই কিবা আসনতে বহি ৰৈল তেওঁ নিজৰ দেহাটোক লৈ আৰু চাই নুফুৰে যে তেওঁৰ দেহাটোত কি আছে ক'লা নে বগা ওখনে চাপৰ ধনী নে দুখীয়া পুৰুষ নে মহিলা সৰু নে ডাঙৰ গাঁৱৰ নে চহৰৰ এই বস্তুবিলাক ভাগৱতৰ লগত নহয় কি জাতি কি অজাতি এইবিলাক ভাগৱতৰ লগত কোনো একো সম্বন্ধ নাই ভাগৱতৰ লগত কি আছে সম্বন্ধ ইয়াত সব মানুহ হিচাপত ভাগৱতৰ সম্বন্ধ আছে জীৱ এইটো চাই সেইকাৰণে কৈছে যেন মধ্যে মাতোৱাল কটিৰ বস্ত্ৰখিটো আছে না একো নজানয় যেনেকুৱাকৈ মদ খাই মাতোৱাল হোৱা এজন ব্যক্তিয়ে তেওঁৰ দেহত কাপোৰ আছে নে নাই সেই মানুহজনে নেজানে যদি নিচা হৈ থাকে এজন মানুহে এজন ব্যক্তিয়ে নিচা হৈ থকা ব্যক্তিজনে তেওঁৰ গাত কিবা কাপোৰ আছে নে নাই এইটো নাজানে তেওঁ কোনোবা বেলেগেহে দেখা পাই থাকে কিন্তু তেওঁ নাজানে ঠিক তেনেকুৱা কৈছে যে যেনেকুৱাকৈ মদ খাই মাতোৱাল হোৱা এজন ব্যক্তিয়ে তেওঁৰ দেহাত কাপোৰ আছে নে নাই সেইটো নাজানে ঠিক তেনেকুৱাকৈ এজন ভক্তয়ো যিসকলে প্ৰকৃততে ভক্তি কৰে তেওঁ এইবিলাক চাই নাথাকে মানে কোন শিক্ষিত অশিক্ষিত মই ইয়াৰ আগত যে ক'লো ক'লা বগা ওখ চাপৰ জাতি অজাতি পুৰুষ মহিলা এইবিলাক ভাগৱতৰ লগত চাই নাথাকে ইয়াতে কি চাই চব যে জীৱ হয় এই বস্তুটোৱে কি চাই যে প্ৰকৃত ভক্তসকলে এইটো বস্তু চায় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয়সমে দেহা পুনু নাশ নুহি কয় এতিয়া আমি যিবিলাক দেশ পাই আছোঁ বা আমি যি স্থানত জন্মগ্ৰহণ কৰিছোঁ বা যিখন ঘৰত জন্মগ্ৰহণ কৰিছোঁ এইবিলাক পূৰ্ব সংস্কাৰ প্ৰাৰব্ধ কৰ্মৰ ওপৰত ভিত্তি কৰি আমি কি কৰিছোঁ জন্মগ্ৰহণ কৰিছোঁ সেইকাৰণে যে পূৰ্ব জন্মৰ যদি সুকৃতি থাকে তেতিয়াহ'লে সেই মানুহে অনায়াসে ভক্তিৰ দিশত যাব পাৰে যাৰ সুকৃতি নাই যাৰ সংস্কাৰ নাই সেই মানুহে ভাগৱতৰ ওচৰত আহিলেও ইয়াতে ভাগৱত কথা শুনিব নোৱাৰে কিবা নহয় কিবা এটা খেলিমেলি হয় তেওঁ নিশ্চয় ভাগৱত শুনাৰ পৰা বিৰত থাকিবই থাকিব কাৰণ ভাগৱত শুনাৰ লগে লগে তেওঁৰ কি হৈ যায় যে অনন্ত কোটি জনমৰ তেওঁৰ পাপবিলাক নাশ হৈ যায় তেওঁৰ এক জনমৰ নহয় এনেকুৱা অনন্ত কোটি জনমৰ পাপবিলাক আমাৰ দেহত সঞ্চিত হৈ থাকে গতিকে সেই পাপবিলাকৰ ওপৰত আহিহে আমি কি পাওঁ মানৱ দেহ এটা ধাৰণ কৰিব পাৰোঁ সেইকাৰণে কৈছে যে যাৰ নেকি পূৰ্ব কৰ্মৰ সংস্কাৰ থাকে তেনেকুৱাকৈ কি কৰে ইন্দ্ৰিয়বিলাক লৈ সংস্কাৰিত হৈ শোধন হৈ পুনৰ তেওঁ জন্মগ্ৰহণ কৰে হেৰা পাছে কৰ্ম নাশ হইলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মতমী লয় হেৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ এই বুলি কৃপাময় মৌনে ৰহিলন্ত তয় দেখি দেৱী পুচন্ত দুনাই আৱে বাপ ভক্তি যোগ বিস্তাৰি কহিও মোক যেন মতে বুজো ভি
প্ৰায়ে ৰাম। গতিকে পাছে কৰ্ম নাশব হইলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয়। এতিয়া আমাৰ কৰ্ম বন্ধনবিলাক যেতিয়া নেকি ছিন্ন হৈ যাব, অৰ্থাৎ আমি যি কৰ্ম কৰিছোঁ, যি কৰ্ম কৰোঁ তেনেকুৱা ফল আমি লাভ কৰিব পাম। যোনে যিমানখিনি খেতি কৰে সিমানখিনি ফচল পাব তেওঁ, যদি খেতিয়ে নকৰে তেওঁ ক'ৰ পৰা ফচল পাব? গতিকে সেইকাৰণে যোনে যিমানখিনি পুণ্য অৰ্জন কৰে সেই পুণ্যখিনি তেওঁ লাভ কৰিব, আৰু যোনে যিমানখিনি পাপ অৰ্জন কৰি আনে তেওঁ সিমানখিনি পাপিষ্ট হৈ থাকিব। আৰু সিমানখিনি পাপ খণ্ডন কৰাৰ কাৰণে এটাই উপায় আছে, সেইটোৱে হ'ল হৰি নাম। কেৱল ৰাম নাম, কৃষ্ণ নাম, এইবিলাক নাম ল'লেহে কি হ'ব? তেওঁ সেই পাপৰ পৰা মুক্ত হ'ব পাৰিব। সেইকাৰণে কৈছে যে পাছে কৰ্ম নাশব হইলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিলয়। এইটো হ'ল পঞ্চভৌতিক শৰীৰ। এই দেহাটো হ'ল পঞ্চভৌতিক এটা শৰীৰ মাত্ৰ, তেজ মঙহৰ এটা শৰীৰ। ইয়াতে কি হৈ আছে? পঞ্চতত্ব এই দেহাটোতে মানে স্থিতি হৈ আছে। মাটি, পানী, বায়ু, আকাশ, জুই, এই পঞ্চতত্ব কি হৈ আছে? আমাৰ দেহাটোৰ লগত মানে মিহলি হৈ আছে। আৰু আমাৰ দেহতেই জুই তত্ত্ব, অগ্নি তত্ত্ব থকাৰ কাৰণে আমি কি কৰিব পাৰোঁ? আমি খোৱাৰ লগে লগে খাদ্য বস্তুবিলাক হজম হয়। এই যে আমাৰ দেহাটোত যে তেজবিলাক যে গৰম হৈ থাকে, কিয় গৰম হৈ থাকে বাৰু? ইয়াত অগ্নি তত্ত্ব আছে। পঞ্চভৌতিক আমাৰ এইটো শৰীৰ, অগ্নি তত্ত্ব থকাৰ কাৰণত আমাৰ কি হৈ যায়? তেজবিলাক গৰম হৈ থাকে। শৰীৰটো লাৰি দিলে গৰম 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 পোৱা যায়, তাৰমানে এইটো অগ্নি তত্ত্ব। বায়ু তত্ত্বৰে আমি কি কৰি আছোঁ? আমি উশাহ নিশাহ লৈ আছোঁ। যদি বায়ু তত্ত্ব নাথাকে তেতিয়াহ'লে এজন জীৱ, এটা জীৱ কেতিয়াও কি কৰিব নোৱাৰে? চলিব নোৱাৰে। এইটো হ'ল বায়ু তত্ত্ব। তেনেকুৱাকৈ আমাৰ এই দেহাটোতে গোটেইবিলাক তত্ত্ব ইয়াতে সিঁচৰতি হৈ আছে। গতিকে এই ভৌতিক শৰীৰটো কি হৈ যাব পিছত? যেতিয়া নেকি আমাৰ পাপ আৰু পুণ্য এই কৰ্ম বন্ধনৰ পৰা যেতিয়া আমি মুক্ত হ'ব পাৰিম, অৰ্থাৎ সমান্তৰাল গতিত যেতিয়া যাব, তেতিয়াহে আমাৰ দেহাটো কি হৈ যাব? আত্মা পৃথক হৈ ব্ৰহ্মৰ লগত বিলীন হৈ যাব। এতিয়া আমি যিহেতু ব্ৰহ্মৰ অংশ, আমি ব্ৰহ্মৰ অংশ, আমি ব্ৰহ্মৰ পৰা আহিছোঁ প্ৰত্যেক জীৱ। সেইকাৰণে প্ৰত্যেক জীৱই আনন্দ ল'বৰ কাৰণে চায়। পৰম ব্ৰহ্মৰ অংশ আমি প্ৰত্যেকে। সেইকাৰণে আমাৰ প্ৰত্যেকটো জীৱই আনন্দ ল'বৰ কাৰণে চায়। ক'ত পায় আনন্দ? আজি কোনখন আঞ্জাৰে, কোনখন তৰকাৰীৰে ভাত খালে আনন্দ পাম, এই বুলি কি কৰে? মানে আনন্দ পাবৰ কাৰণে চায়। কোনখন কাপোৰ পিন্ধিলে ভাল লাগিব, মানে মানুহে কি বিচাৰে? প্ৰত্যেকটো সময়ত আনন্দ বিচাৰে। আনন্দ ল'বৰ কাৰণে মানুহে চায়। কিহৰ কাৰণে? কাৰণ আমি যিহেতু আনন্দ ব্ৰহ্মৰ একো একোটা অংশ, আমি আনন্দ ব্ৰহ্ম, সেই প্ৰভু ভগৱন্তৰ অংশ। তেওঁ সচ্চিত আনন্দ বুলি কৈছে, সচ্চিদানন্দ। তেওঁ সচ্চিদানন্দ এটা বিগ্ৰহ। গতিকে সেইকাৰণে যিয়ে নেকি সদায় আনন্দ ৰূপত থাকে, সেই আনন্দৰূপী প্ৰভু ভগৱন্তৰে আমি একো একোটা অংশ। সেইকাৰণে কি কৰে? জীৱই আনন্দ বিচাৰি ফুৰে। কিন্তু মানুহে আনন্দ ল'ব নাজানি নাখাবলগীয়াবিলাক খাই ফুৰে, নাযাবলগীয়া ঠাইবিলাকত যায়, যাৰ কাৰণে মানুহে সেই আনন্দ লাভৰ পৰা বঞ্চিত হয়। মানুহে ভাগৱত কথা শুনাৰ কাৰণে সময় নাই, মানুহে কৃষ্ণ কথা শুনাৰ কাৰণে সময় নাই। কেতিয়ানো শেষ হয়, কেতিয়ানো শেষ হয়, এইটো লাগে কৃষ্ণ কথা শুনিবৰ কাৰণে। কিন্তু এতিয়া যদি হস্পিটেলত ৰখিব লগা হয়, দিনে ৰাতিয়ে তেওঁ ৰখি থাকিব দৰকাৰ হ'লে, তেওঁ নাখাই নলৈ ৰখি থাকিব। কিন্তু ভাগৱত কথা, কৃষ্ণ কথা শুনাৰ কাৰণত মানুহৰ বহুত হুমুনিয়া জাগি উঠে। এইটো কিহে কৰে জানে? এই হ'ল আমাৰ মায়া, শুনিব নিদিয়ে। যদি এবাৰ যদি কোনোবা এটা জীৱই কৃষ্ণ কথা যদি কাণ পাতি শুনে, এবাৰ যদি কাৰোবাৰ কৰ্ণপথে যদি এবাৰ হৰিনাম প্ৰৱেশ হ'ল, সেই জীৱটোৱে কি পালে? এই ধৰাধামৰ পৰা তেওঁ বাৰে বাৰে অহা যোৱা কৰি থাকিব নালাগে। তাকে এতিয়া ক'ব কপিল দেৱতী সংবাদত, এই যে আমি যে জীৱনত দুখবিলাক ভোগ কৰি থাকোঁ, কিহৰ কাৰণত দুখ ভোগ কৰি থাকিব লগা হয়, এই সম্পৰ্কে আমাক এই অধ্যায়টোত আজি ক'ব যে এৰাই সংসাৰ দুখ
লভে ব্ৰহ্মানন্দ হোক যেন জলে জল প্ৰৱেশ হয় এই সংসাৰখন দুখৰ সংসাৰ বুলি কৈছে আৰু এই সংসাৰখনক আমি কি বুলি কওঁ এটা ভাষাত মৈত্য বুলি কওঁ মানে মৃত্যু লোক ইয়াতে মৃত্যু লোকত মৰিবই লাগিব যি জীৱ জন্ম পাইছে ইয়াতে মৰিবই লাগিব যাৰ সৃষ্টি আছে তেওঁ মৰিবই লাগিব মৰাটো হ'ল তেওঁৰ মানে এটা মানে চিৰসত্য কথা তেওঁ মৰিবই লাগিব কিন্তু মানুহৰ আচৰিত কথাটো কি জানে যে তেওঁ মৰিব বুলি জানিও তেওঁ ঈশ্বৰ কৃষ্ণক নভজে তেওঁ মৰিব বুলি জানিও তেওঁ কি নকৰে ঈশ্বৰৰ ওচৰত শৰণাপন্ন নহয় যে কোনোবা এজন মৰিছে তেওঁ মৰাজন দেখিছে কিন্তু ময়ো যে মৰিব গৈ আছো এই বস্তুটো কিন্তু মানুহে ভ্ৰক্ষেপ নকৰে আৰু মানুহৰ আটাইতকৈ দুখৰ কাৰণ হ'ল এইটোৱে সেই কাৰণে কৈছে যেন জলে জলে জল প্ৰৱেশ হয় এতিয়া যেনেকুৱাকে আমাৰ এইখন নদী ওচৰৰে বৈ আছে আমাৰ এতিয়া এই নদীখনে গৈ গৈ কি হ'ব ব্ৰহ্মপুত্ৰৰ লগত বিলীন হৈ যাব ইয়াৰ পৰাই গৈ গৈ কি হ'ব সাগৰৰ লগত বিলীন হ'ব সাগৰৰ পৰা মহাসাগৰত এনেদৰে কি হৈ যায় আমাৰ ইয়াৰ পৰাই পানীবিলাক গৈ গৈ তেনেকুৱাকে বিলীন হৈ যায় সোঁতত ঠিক তদ্ৰুপ আমি জীৱবিলাকো কি হৈ আছো আমি ইয়াতে এই সংসাৰখনত দুখ ভোগ কৰি আছো ইয়াতে বিভিন্ন প্ৰকাৰৰ দুখ ইয়াতে ক'ব আমি তিনিটা তাপত আমি তাপিত হৈ আছো আদি ভৌতিক তাপ আদি দৈবিক তাপ আৰু আধ্যাত্মিক নামৰ তিনিকুৰা জুয়ে আমাৰ প্ৰত্যেককে পুৰি আছে আপোনালোকে ভালকে মন কৰিব এই কথাখিনি দুৰ্ভাগ্যৰ কথাটো কি জানে আমাৰ এই বিটিআৰ এৰিয়াত এতিয়া মানে এই ভাগৱত ব্যাখ্যা কাৰকবিলাক বহুত কম মানে অপ্ৰিয় হলেও এইটো সঁচা কথা ব্যাখ্যাকাৰক যি হিচাপত ব্যাখ্যা হ'ব লাগে বহুত কম আছে যাৰ কাৰণে এই ভাগৱত মানে পঢ়ি যায় কিন্তু ব্যাখ্যাটো নোহোৱাৰ কাৰণত মানুহে ভাগৱতমুখী নহয় কিন্তু ভাগৱত যদি ব্যাখ্যা কৰা হয় এনেদৰে এটা এটাকে যদি ব্যাখ্যা কৰা হয় যদি ভালদৰে যদি গুৰুত্ব দি শুনে তেতিয়াহ'লে কি হ'ব তেওঁ মানে মই মানে কি পাই আছো ক'ত আছো মই এনেকুৱা লগা হ'ব এই হ'ল ভাগৱতৰ কথা সেইকাৰণে ৰসৰ আলয় বুলি কয় ভাগৱত হ'ল ৰসৰ আলয় ইয়াত গোটেই ৰস জগতৰ গোটেই ৰসবিলাক ইয়াতে সন্নিবিষ্ট হৈ আছে এতিয়া আমি ব্ৰহ্মানন্দ সুখটো কেতিয়া লাভ কৰিব পাৰিম ব্ৰহ্মানন্দ সুখ ব্ৰহ্মায়ো যি মানে আনন্দ লাভ কৰি থাকে ব্ৰহ্মানন্দ সুখ ব্ৰহ্মাই কাক লৈ আনন্দ কৰি থাকে ব্ৰহ্মাই ঈশ্বৰ কৃষ্ণকে কি কৰি থাকে নাম জপ কৰি তেওঁৰ নাম গুণ জপ কৰি আনন্দ লাভ কৰি থাকে আৰু তেনেদৰে কি কৰে ব্ৰহ্মাও গৈ গৈ এদিন পৰম ব্ৰহ্মৰ লগত বিলীন হৈ যায় ইয়াৰ পৰা ব্ৰহ্মলোকলৈ যিমান কেইটা জীৱ আছে প্ৰত্যেক জীৱই ৰাম নাম ল'বই লাগিব ৰাম নাম নলোৱাকে কোনো জীৱ এই সংসাৰৰ পৰা তৰি যাব নোৱাৰে এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তই দেখি দেবী পুচন্তৰ নাই এইখিনি কথা কৈ কপিল প্ৰভুৱে মনে মনে থাকিলে অকণমান সময় আৰু তেতিয়া পুনৰবাৰ তেওঁৰ মাতৃ দেৱহূতিয়ে এতিয়া কৈছে যে আৱে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক যেনমতে বুজো অভিপ্ৰায় হে বাপ বুলি কৈছে নিজৰ পুত্ৰক কৈছে কোন মাকে নিজৰ ল'ৰাক ক'ব পাৰে এনেকে সুধিব পাৰে ভক্তিৰ কথা আপোনালোকে নিজে নিজে ভাবকচোন আপোনাৰ ল'ৰাটোৱে ভক্তিৰ কথা কয়নে নে আপুনি নিজে কয় গতিকে সেইকাৰণে ইয়াতে এনেকুৱা এগৰাকী মাতৃৰ কথা আলোচনা কৰি আছো যে দেৱহূতিয়ে নিজৰ ল'ৰাক মানে প্ৰশ্ন কৰিব পাৰিছে যে হে বাপ বুলি কৈছে ঈশ্বৰ দৃষ্টিৰে চাইছে যে হে বাপ যে তুমি মোক কি কোৱা যে যেনমতে বুজো অভিপ্ৰায় এই অভিপ্ৰায়বিলাক মই বুজিব খোজো এই সংসাৰৰ তত্ত্ববিলাকৰ কথা মই বুজিব খোজো দয়া কৰি তুমি মোক এই তত্ত্ববিলাকৰ কথা কোৱা এই বুলি কৈছে আৰু জীৱ সমস্তৰ বিধিৰ সংসাৰ যেন তাকো কয়ো প্ৰপঞ্চিয়া মাত যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবে সাক্ষাৎ জাত হন্তে উহুয়া ভয় লোকে পুণ্য আশ্ৰয় হেন কালম
ঈশ্বৰৰ গতি কহিওক বিভাগীয়ে যদি বাপ আছে দায়া শুনি মই থাকো সম্প্ৰতি ৰাম আৰু জীৱ সমস্তৰ বিধিৰ সংসাৰ যেন তাকো কৈ প্ৰপঞ্চি আমাৰ ল'ৰাক কৈছে নিজৰ ল'ৰাক কৈছে যে হে বাপ যে আৰু কি কোৱা জীৱবিলাকৰ এই বিবিধ সংসাৰৰ যিবিলাক কথা আছে সেইবিলাক কথা আমাক মানে কোৱা বিস্তৃতভাৱে এই কথাবিলাক আমি জানিব খোজো যাহাক জানিলে লোক সমস্ত পাপত হন্তে বিৰকতি হৈবেক সাক্ষাৎ যিবিলাক কথা জানিলে মানুহে এই সংসাৰৰ প্ৰতি বিৰক্তি ভাৱ মানুহৰ জাগি উঠিব যিবিলাক কথা জানিলে মানুহৰ সংসাৰৰ প্ৰতি বিৰক্তি ভাৱ জাগি উঠিব এইবিলাক কথাকে এতিয়া আমাক ক'ব কাৰণ আমি সংসাৰখনক যদি আমি মোৰ বুলি কৈ থাকো এই সংসাৰখনক যদি মোৰ বুলি কৈ থাকো এই সকলো হল মিছা আপোনালোকে লক্ষ্য কৰিব কথাখিনি যে এই যে আমাৰ কিছুমান মানুহ মৰি আছে এই মৰা মানুহবিলাকে কি লৈ যাব পাৰিছে তেওঁতো ইমান দিনে বেৰ বস্তিখিনি ৰখি আছিলে গৰু ছাগল গোটেইবিলাক ৰখি আছে কিন্তু ৰখি তেওঁ সেইবিলাকতো নিব নোৱাৰে আনকি তেওঁৰ দেহাটোকো তেওঁ লৈ যাব নোৱাৰে ইমানেই দুৰ্ভগীয়া মানুহৰ তেওঁৰ দেহাটো লৈ যাব নোৱাৰে একোৱেই লৈ যাব নোৱাৰে তেওঁৰ একোৱেই নহয় তেওঁ অকলে যাব লাগে লগত পাপ আৰু পুণ্য এই দুটা বস্তু তেওঁৰ লগত গুচি যায় বেলেগ একো লৈ যাব নোৱাৰে সেই কাৰণে যিমান পাৰি আমাক নাম ল'ব দিছে শাস্ত্ৰই যে এই কথাবিলাক যেতিয়া নেকি মানুহৰ কৰ্ণগোচৰ হ'ব মানুহৰ যেতিয়া কাণত পৰিব তেতিয়া মানুহে এই সংসাৰখনৰ প্ৰতি বিৰক্তি ভাৱ জাগি উঠিব তাকে কৈছে যে হে বাপ যে সংসাৰৰ লোকবিলাকৰ যাতে বিৰক্তি ভাৱ জাগি উঠে এই বিষয়ে কোৱা যাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰ হেনকালৈ ঈশ্বৰৰ গতি যাক ভয় কৰি মানুহে যাতে পুণ্য আচৰণ কৰে মানুহে যাতে পুণ্য আচৰণ কৰে মানুহে যাতে পাপৰ ফালে যাতে ধাৱমান হ'বলগীয়া নহয় কহিওক বিভাগীয়া যদি বাপ আছে দয়া শুনি মই থাকো সম্প্ৰতি হে বাপ যদি মোক দয়া কৰা যদি মোক কোৱাৰ যোগ্য বুলি ভাবা তেতিয়াহ'লে মোক দয়া কৰি এই কথাখিনি কোৱা মই শুনিম এতিয়া প্ৰভুসকল আপোনালোকে নিজকে বিচাৰ কৰক আজি মই এই যে অনুষ্ঠানখনত আহিছোঁ মই ভাগৱত শুনিব আহিছোঁ নে নাই অহা নে মই ৰাইজৰ লগত নাহিলে নহয় কাৰণে আহিছোঁ নে মোৰ জীৱনৰ কাৰণে কিবা এটা লৈ যাম বুলি আহিছোঁ মই মাতিব যাওঁতে এটা কথা কৈছোঁ যে অকণমানে পঢ়িম যাতে মানে খুব সুন্দৰকৈ শুনে কোনো ধৰণৰ যাতে হাল্লা নহয় হুলি নহয় খুব সুন্দৰকৈ যাতে কথাখিনি কিবা 1 ঘণ্টাই পঢ়িম যেনে সেই বস্তুখিনি যাতে লৈ যাব পাৰে যদি কোনেও একো লৈ যাব নোৱাৰে তেতিয়াহ'লেতো পানীত কোবাই থকাৰ নিচিনা হ'ব যে পানীত কোবালে যেনেকুৱাকৈ চাপ নবহে এই ভাগৱত কথা ক'লে যদি এটা বস্তু লৈ যাব নোৱাৰে আমি গাজি খোৱাৰ উদ্দেশ্য নহয় আমাৰ গাজি খোৱা বুট খোৱা এইবিলাক আমি ধৰ্ম বুলি বেলে আমি গণ্য নকৰোঁ কোনটো বস্তু গণ্য কৰিব লাগে ভাগৱত কথা কোনে কিমানখিনি লৈ যাব পাৰে ভাগৱতৰ কথা কৃষ্ণ কথা কোনে কিমানখিনি টোপলা বান্ধি লৈ যাব পাৰিলে এইটোহে আচল প্ৰসাদ আমি গাজি বুট কিনিলেও পাওঁ মাহ প্ৰসাদ কিনিলেও পাওঁ কিন্তু এই ভাগৱত কথা কিনিলে পোৱা নাযায় কাক সুধিব কোনে ক'ব কোনেও নকয় গতিকে সেইকাৰণে ভাগৱত কথা শুনিব অহাটো কি যে আমি শুনিব আহিছোঁ এইটো হ'ল আমাৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য বুলি ভাবিব লাগে পৰম মংগল যি মানুহৰ ভাগ্য নাথাকে সেই মানুহে কৃষ্ণ কথা কাণ পাতি শুনিব নোৱাৰে যাৰ ভাগ্যই নাই সেই মানুহে কৃষ্ণ কথা কাণ পাতি শুনিব নোৱাৰে শুনিলেও তেওঁৰ উচপিচ লাগি থাকিব কেতিয়া শেষ হয় এইটো তেওঁ লাগি থাকিব সেইকাৰণে নিজকে বিচাৰ কৰিব দিয়ে শাস্ত্ৰই যে পাপ আৰু পুণ্য নিজকে বিচাৰ কৰি চোৱা যদি তোমাৰ এইবিলাক কথা শুনি যদি ভাল লাগিছে তেতিয়াহ'লে তুমি পুণ্যৱান ব্যক্তি আৰু যদি এইবিলাক কথা শুনি যদি বেয়া লাগে তেতিয়াহ'লে তেওঁই হ'ল পাপিষ্ঠ ব্যক্তি তেওঁৰ অনেক জন্মৰ দুৰ্বাসনা আছে সেইবিলাক তেওঁ মাৰিব লাগিব সেইকাৰণে কৈছে যে কহিওক বিভাগীয়া যদি বাপ আছে দয়া শুনি মই থাকো সম্প্ৰতি মই শুনি থাকিম কি শুনি থাকিম ভাগৱত কথা কৃষ্ণ কথা মই শুনি থাকিম কিন্তু আমাৰ এতিয়া কি শুনি ভাল পায় মানুহে শুনি ভাল পায় কোনোবা মানুহৰ কলংকিত কথাবিলাক শুনি ভাল পায় কোনোবা এজন ব্যক্তিৰ জীৱনৰ কলংকিত কথাবিলাক
কোনোবা বোৱাৰীৰ কলংকিত কথাবিলাক, কোনোবা এজন ডেকা ল'ৰাৰ কলংকিত কথাবিলাক শুনি মানুহে খুব ভাল পায়, খুব ৰস দিয়ে। এই কথাখিনিত মানে খুব ভাল পায়। কোনোবাই যদি মাইক দিবই নালাগে, যদি কাৰোবাৰ যদি সমালোচনা কৰা যায়, কাৰোবাৰ যদি লেতেৰা কথা পতা যায়, লেতেৰা কথা যদি আলোচনা কৰা যায়, তেতিয়াহ'লে মাইকৰ দৰকাৰ নাই। ইয়াত আমি ফাঁচা ফুচাকৈ আলোচনা কৰিলেও এই কথাখিনি গোটেই গাঁও বিয়পি যাব। মানুহে সেইবিলাক কথা শুনি খুব ভাল পায়, কিন্তু মানুহে কৃষ্ণ কথা শুনি ভাল নাপায়। এইটোৱে হ'ল আমাৰ আটাইতকৈ দুৰ্ভাগ্যৰ কথা। আৰু সেইকাৰণে এতিয়া দেৱহতী মাতৃয়ে এতিয়া কৈছে যে হে বাপ, ল'ৰাক কৈছে যে হে বাপ, যদি তুমি মোক দয়া কৰা তেতিয়াহ'লে মই এইবিলাক কথা মই কাণ পাতি শুনিম। অজ্ঞানয় আন্ধাৰ মাজে শয়ন কৰি আছে, শ্ৰান্ত হোৱা জীৱ জগতৰ তাসম্বাক কৰি দয়া উদয় ভৈলাহা তুমি, যোগ পন্থ প্ৰকাশ ভাস্কৰ ৰাম। এতেকে জানিলো মই এইবাৰ সমস্তে লোকে, উদ্ধাৰ কৰিবা কৃপাময় হৰি মোৰ মহাধন্য, আছে অসংখ্যাত পুণ্য, হেন প্ৰভু বহিলা হাত নয় ৰাম। গতিকে অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰি আছে শ্ৰান্ত হোৱা জীৱ জগতৰ। এই জীৱ জগতৰ জীৱবিলাকে অজ্ঞান আন্ধাৰৰ মাজত কি কৰি আছে? শয়ন কৰি আছে। অজ্ঞান, যিয়ে জ্ঞানেই পোৱা নাই, যি মানুহে জ্ঞান নাপায়, তেনেকুৱা মানুহে কি কৰি আছে? যে কৃষ্ণ কথা নভজি তেনেকুৱাকৈ অজ্ঞান আন্ধাৰতে বিলীন হৈ আছে। সেইকাৰণে কৈছে যে শয়ন কৰি আছে শ্ৰান্ত হোৱা জীৱ জগতৰ। গোটেই জীৱ জগতৰ এই জীৱবিলাকে শ্ৰান্ত হৈছে, ভাগৰুৱা হৈ আছে। কিহক লৈ ভাগৰুৱা হৈ আছে? যে সদায় তেওঁ কৰ্ম কৰি আছে, কোনোবা দিনা কৰ্ম কৰা শেষ হৈছে নেকি বাৰু? যে সদায়তো খাই আছে, কোনোবা দিনা বোলে কৈছে নেকি বোলে আজিৰ পৰা আৰু খোৱা শেষ দে আৰু নাখাওঁ, কৈছে নেকি বাৰু কোনোবা দিনা? নাই কোৱা। যিমান খালেও সূতা নপলায়, যিমান কৰিলেও কাম শেষ নহয়। তাৰমানে কি? এইবিলাক চব মায়া, যিমান কৰিলেও শেষ নহয়। সেইকাৰণে এই অজ্ঞান আন্ধাৰৰ মাজত শয়ন কৰি আছে শ্ৰান্ত হোৱা জীৱ জগতৰ। শ্ৰান্ত মানে ভাগৰুৱা হৈ আছে জীৱ জগতৰ আমি জীৱবিলাক। সেইকাৰণে কি কয়? ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্জাৰ মাজে আশ্ৰয় ঘুমতি যায়। ইয়াৰ পৰা ব্ৰহ্মলোকলৈ আমি যিমানবিলাক পাম, প্ৰত্যেকে মায়া সৰ্জাৰ মাজত ঘুমতি যায় আছে। কাৰো নিষ্ঠা নাই যদি কোনোবাই কৃষ্ণ নাম নলয়, ৰাম নাম যদি কোনোবাই নলয়, কাৰো নিষ্ঠা নাই। কিমান টোপনি মাৰিব? ইমান দিনটো টোপনি মাৰিলে, টোপনি কোনোবা দিনা শেষ হ'ল নেকি বাৰু? টোপনিটো আমি ইমান দিন মাৰি আছোঁ, কোনোবা দিনা টোপনি শেষ হ'ল নেকি? কিন্তু মানুহৰ এই, মই তেতিয়াও কৈছোঁ এই কথাখিনি, মানুহৰ দুৰ্ভাগ্যৰ কাৰণটো হ'ল মানুহে বিষয়ী কথাবিলাক টোপনি ক্ষতি কৰি ভাল পায়। বিয়া চাব হ'লে দৰকাৰ হ'লে ৰাতিটো হ'লেও টোপনি ক্ষতি কৰিব, কিন্তু কৃষ্ণ কথা শুনাৰ কাৰণে 1-2 ঘণ্টাতে মানুহৰ মানে অৱগ হৈ যায়, কেতিয়া শেষ হয় কেতিয়া শেষ হৈ লাগি যায়। কিন্তু বিয়া চালে যিকোনো কামত কিন্তু তেওঁ ৰাতিটো থাকিব পাৰে, তেতিয়া কিন্তু একো নাই। থিয়েটাৰ চাব পাৰে, 3 ঘণ্টা 4 ঘণ্টা তেওঁ বহি থাকিব পাৰে, একো নহয় তেতিয়া। কিন্তু কৃষ্ণ কথা কিয় শুনিব নিদিয়ে? আমাৰ অংগবিলাক হ'ল বহিমুখী। আমাৰ এই যে চকু, কাণ, নাক, জিভা, ছাল, এইবিলাক অংগই হ'ল আমাৰ বহিমুখী। চকুকেইটাই কি চাই ভাল পায় জানে? যে চকুকেইটাই চাই ভাল পায় বাহিৰত কোনে কি কৰি আছে, কোনে কি পিন্ধি আহিছে, কোন কেনেকুৱা, কাৰ অলংকাৰবিলাক কেনেকুৱা হৈছে। চকুৰ ধৰ্ম হ'ল এইটো। কাণৰ ধৰ্ম মই তেতিয়া কৈছোঁ, কাৰ কলংকিত কথাবিলাক শুনিব পাৰি, এইটো মানুহে খুব ভাল পায়। কলংকিত কথাবিলাক লৈ মানুহেতো খুব ভাল পায়। এই যে টাউনত যেতিয়া নেকি এই যে ঠাইবিলাক পৰিষ্কাৰ কৰে, যে পৰিষ্কাৰ কৰিলে কি হয়, জাবৰ জোঁথৰবিলাক কোনোবা কয় নেকি এই ভাই আমাৰ গৃহতে পেলাই থৈ যাওক জাবৰবিলাক, কয় নেকি কোনোবাই? আমাৰ নঙলামূৰতে পেলাই থৈ যাওক জাবৰবিলাক, কয় নেকি? নকয়। কিন্তু মানুহে কাৰোবাৰ কলংকিত কথাবিলাক লৈ খুব ভাল পায়। এই ভাই আমাৰ ঘৰতে দি থৈ যোৱা কলংকিত কথাবিলাক।
তে কাৰোবাৰ ল'ৰাটোৰ কলংকিত কথাবিলাক আমাৰ ঘৰতো আলোচনা কৰোঁ, কোনোবা বোৱাৰীৰ কথাবিলাক আমাৰ ঘৰত আলোচনা কৰোঁ, কৰি পেলাই কি কৰোঁ, আমাৰ ঘৰখনতো গণ্ডগোল লগাই লওঁ। আমাৰ দুৰ্ভাগ্যৰ কথা হ'ল সেইটোৱে যে আমি বেলেগৰ কথাবিলাকত আলোচনা কৰি ভাল পাওঁ, আৰু সেইবিলাক কথা লৈ গৈ আনৰ কলংকিত কথাবিলাক লৈ গৈ আপোনাৰ ঘৰখনত জমা কৰিলে, জমা কৰি শাহু বোৱাৰীৰ মাজত এখন যুদ্ধ। ভাত ৰান্ধি থাকোঁতে সেইবিলাক বাক্য উচ্চাৰণ কৰি ভাত ৰান্ধি থাকে, আৰু সেইবিলাক ভাত পৰিয়ালটোক খোৱাৰ লগে লগে সেই পৰিয়ালটোৰ মাজত সুখ শান্তি কেতিয়াও নাহে। যিবিলাক পৰিয়ালত তেনেকুৱাকৈ অন্ন ৰন্ধা হয়, বেলেগৰ লগত কথা আলোচনা কৰি, বেলেগৰ কলংকিত কথাবিলাক আলোচনা কৰি, বা টিভিত কাৰোবাৰ কাজিয়া লগা কথাবিলাক চাই চাই যেতিয়া ভাত ৰন্ধা হয়, সেইখন ঘৰত গণ্ডগোল লগাটো স্বাভাৱিক। গতিকে সেইকাৰণে আমাৰ এইবিলাক কথা ভাগৱতত পোৱা যায়। সেইকাৰণে যে তাসম্বাক কৰি দে উদয় ভৈলাহা তুমি যুগপন্থ প্ৰকাশ ভাস্কৰ, তুমি কি কৰিছা হে দয়াময়, অজ্ঞান আন্ধাৰৰ মাজে যিমানবিলাক জীৱ শয়ন কৰি আছে, সেই জীৱবিলাক উদ্ধাৰ কৰিবৰ কাৰণে তুমি উদয় হৈছা যুগপন্থ প্ৰকাশ ভাস্কৰ। ভাস্কৰ মানে হ'ল সূৰ্য। সূৰ্য উদয় হ'লে কি হৈ যায়, লাইট জ্বলোৱাৰ প্ৰয়োজন নাথাকে। এতিয়া আমি হেল'জেন লগাই থৈছোঁ, হেল'জেন লগোৱাৰ দৰকাৰ নাই দিনত হ'লে। দিনত হ'লে বেলেগ পোহৰৰ দৰকাৰ নাই। কিয়? তাৰমানে সূৰ্য যেতিয়া উদয় হয়, কোনোবাই যদি সূৰ্যটো উদয় হৈছে নেকি এনেকুৱাকৈ টৰ্চ মাৰি চাই, তাক কি বুলি ক'ব? মূৰ্খ বুলি ক'ব নে নকয়? মূৰ্খহে টৰ্চ মাৰি চাই সূৰ্যটো ওলাইছেনে নাই বুলি পেলাই। ভাল মানুহে টৰ্চ মাৰি চাই নেকি? নাচায়। ঠিক তেনেকুৱাকৈ ভাগৱতত যি কথা কৈছে এয়ে সঁচা, যে আমাক জীৱনত চলাৰ কাৰণে যিবিলাক কথা কৈছে, ইয়াত আৰু কোনো ধৰণৰ মানে কথা আহি নপৰে বোলে হয়নে নহয়, সঁচা নে মিছা এনেকুৱা কথা আহিয়ে নপৰে। কাৰণ এবাৰ যদি কোনোবাই ভাগৱতত আশ্ৰয় গ্ৰহণ কৰে, তেওঁ আৰু বাৰ বাৰ ইয়াতে অহা যোৱা কৰি থাকিব লগা নহয়। যি মানুহে ভাগৱতমুখী নহয়, যি মানুহে জীয়াই থাকি হৰি ভজনা নকৰিলে, কৃষ্ণ বুলি নকলে, তেতিয়াহ'লে ইয়াতকৈ আৰু দুৰ্ভগীয়া নাই। সেইকাৰণে কৈছে যে এতেকে জানিলোঁ মই এইবাৰ সমস্ত লোকক উদ্ধাৰ কৰিবা কৃপাময়, হে কৃপাময়, তুমি কি কৰিবা এইবাৰ সমস্ত লোককে উদ্ধাৰ কৰিবা। হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলাহা তনয়, যে হৰি মোৰ ওপৰত মহাপ্ৰসন্ন হৈ আছে, হৰি মোৰ মহাধন্য, মোৰ ওপৰত প্ৰসন্ন হৈ আছে, আৰু হৰিয়ে কি কৰিছে, আজি মোৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিছে, তাক লৈ মই সুখী। এগৰাকী মাতৃয়ে ক'ব পাৰিছে, এগৰাকী মাতৃয়ে ক'ব পাৰিছে যে মই তোমাৰ নিচিনা পুত্ৰক লৈ মই সুখী। এতিয়া আজি আমাৰ মাতৃ দিৱস বুলি পেলাই এটা দিৱস পাতি আছে কিছুমানে, মাতৃ দিৱস বুলি পেলাই। আমাৰ ভাৰতৰ সনাতন সভ্যতাত মাতৃ দিৱস বুলি কোনো দিৱস নাই। ইউৰোপৰ বেছিভাগ দেশত কি কৰে, ইউৰোপীয়ান দেশবিলাকত তেওঁলোকে বিবাহ আমাৰ দৰে নাপাতে। আমি যেনেকুৱাকৈ জনম জনমৰ কাৰণে বান্ধনত আমি কি কৰোঁ, বিবাহ, আমাৰ নিচিনাকৈ বিবাহ অনুষ্ঠান তেওঁলোকে নকৰে। তেওঁলোকৰ বিবাহে নহয়, মানে যেনেকুৱা মন যায় তেনেকুৱাকৈ সন্তান জন্ম দিয়ে, আৰু সেই সন্তানটো য'তে পায় ত'তে থৈ যায়, আৰু তেতিয়া কিছু লোকে তাৰ পৰা লৈ যায় সন্তানবিলাক। কিছুমানে কুঁহিয়াৰ, তাতে কুঁহিয়াৰৰ খেতিৰ কাৰণে বা বিভিন্ন প্ৰকাৰৰ খেতিৰ কাৰণে, খেতিৰ কামত লগাবৰ কাৰণে তেনেকুৱাকৈ সন্তানবিলাক ব্যৱহাৰ কৰে। আৰু মাতৃহাৰা পিতৃহাৰা সন্তানবিলাকে তেতিয়া কি কৰে, যে মাক দেউতাকৰ কাৰণে মানে এটা দিন বাছনি কৰে। মানে মোৰ মাতৃ কোন হ'ল মই চিনি নাপালোঁ, কাৰণ জন্ম দিয়াৰ পিছতে তাতে এটা পাচিত ভৰাই কি কৰি থৈ যায়, তেনেকুৱাকৈ শিশুবিলাকক তাতেই থৈ যায়। এইটো ইউৰোপীয়ান সভ্যতা তেওঁলোকৰ এইটো। এতিয়া আজিকালি আমাৰ ভাৰতক চাই তেওঁলোকেও এই কথাবিলাক কৰিব লৈছে। আৰু তেওঁলোকে কি কৰে, যে মাতৃৰ কাৰণে এটা দিৱস পাতে, একদিনেই দিৱস পাতে তেওঁলোকে, মানে সোঁৱৰণৰ কাৰণে। কিন্তু আমাৰ ইয়াতে ভাৰতবৰ্ষত সনাতন সভ্যতাত মাতৃ দিৱস বুলি কোনো দিৱস নাই। আমাৰ মাতৃ দিৱস সদায়েই হয়। আমাৰ মাতৃৰ কাৰণে বিশেষ দিৱস তেনেকুৱাকৈ সনাতন সভ্যতাত নাই। সদায় মাতৃ দিৱস আমাৰ। আমি মাতৃক সদায় সন্মান কৰোঁ। মাতৃ জাতিটো যিসকল অন্য মানে নিজৰ মাতৃ আৰু অন্যৰো মাতৃ, তেওঁলোকক আমি মাতৃ দৃষ্টিৰে সদায় চাব লাগে। কেতিয়াও আমি বেয়া দৃষ্টিৰে চাব নালাগে, কিয়নো এগৰাকী মাতৃৰ পৰা, এগৰাকী মাতৃ জননীৰ পৰা কি কৰিব পাৰে, মানে এখন গাঁৱৰ, দেশৰ, দহৰ ভৱিষ্যত। গতিকে সেইকাৰণে যে এজন মানে পুৰুষে তেওঁৰ নিজৰ পত্নীৰ বাহিৰে অন্য নাৰীক তেওঁ বেলেগ দৃষ্টিৰে চাব নোৱাৰিব, নিজৰ পত্নী দৃষ্টিৰে চাব নোৱাৰিব। ঠিক তেনেকুৱাকৈ
এগৰাকী পত্নীও বিবাহিত পত্নীও নিজৰ পুৰুষৰ বাহিৰে অন্য পুৰুষক তেনেকুৱাকৈ চাব নোৱাৰিব কিয় এইবিলাক হ'ল আমাৰ সনাতন সভ্যতা কিন্তু ইউৰোপিয়ান সভ্যতাত এইবিলাক নাই যাৰ কাৰণে তেওঁলোকে মাতৃ দিৱস পাতে আৰু আমাৰ মাতৃ দিৱস সেইকাৰণে সদায় সেইকাৰণে আমাৰ আজিৰ এই দিনটোক লৈ মই কথাখিনি কৈছোঁ আমাৰ তেনেকুৱাকৈ বিশেষ দিন পাতিবৰ কাৰণে কোনো প্ৰয়োজন নাই আজি এগৰাকী মাতৃয়ে এতিয়া কৈ আছে যে হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলাহাত নয় তুমি মোৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰিছা মৈতে অবলন্তয়েহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায় পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ ভগৱন্ত নিগদতি ধন্য ধন্য মহামতি মনোৰনন্দিনী মোৰ মা ভাল তজু ভৈলমতী সংসাৰত ৰিলাতি তুষ্ট ভৈলো দেখি তজু ভাব যে মৈত্ৰেয় বুলন্তহি মাতৃৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ এইবাৰ মৈত্ৰেয় মুনিয়ে এই কথাখিনি বিদুৰৰ আগত কৈ আছিলে বিদুৰৰ আগত বিদুৰ আছিল হস্তিনাপুৰৰ প্ৰধানমন্ত্ৰী তেওঁবিলাক যুদ্ধ কৰিবৰ কাৰণে ইচ্ছা কৰা নাই তেওঁ ৰাতাৰাতিয়ে পলাই গ'ল বহুত কথা বাৰু এইবিলাক এজন প্ৰধানমন্ত্ৰী হৈও তেওঁ কি কৰিলে তেতিয়া ৰাতাৰাতিয়ে বোলে নহয় আৰু মই এইবিলাক যুদ্ধ নকৰোঁ মোক কেৱল ঈশ্বৰে লাগে এইবিলাক যুদ্ধ কৰি কাম নাই এই মাটিৰ কাৰণে সম্পত্তিৰ কাৰণে এইবিলাক যুদ্ধ কৰি কাম নাই মই নাথাকোঁ এনেকৈ ওলাই আহি এই মৈত্ৰেয় মুনিক তেওঁ লগ পাইছিলে জংঘলৰ মাজত বহুত ভাগ্যৰ বলত এটা জীৱই এজন উপযুক্ত গুৰু লাভ কৰে সেইকাৰণে মানুহৰ জীৱনত গুৰু ৰোলটো খুব গুৰুত্বপূৰ্ণ এটা জীৱৰ এজন গুৰু খুব গুৰুত্বপূৰ্ণ এজন জীৱই বা এজন মানুহে খুব ভাগ্যৰ বলত এজন উপযুক্ত গুৰু লাভ কৰে আৰু গুৰুজন আৰু অতি ভাগ্য হ'লে এজন উপযুক্ত শিষ্য লাভ কৰে সেইকাৰণে গুৰু আৰু শিষ্যৰ সম্বন্ধ অতি নিবিড় সম্বন্ধ গুৰু যদি সহায় নকৰে গুৰু যদি আপোনাক মোক কৃপা নকৰে তেতিয়াহ'লে বেলেগ কোনোবাই যে কৃপা কৰি আপোনাক মোক ভাগৱত ভক্তিত দিব এইটো মিছা কথা কোনো কওঁতা নাই আপোনাক বেয়াখিনি ক'ব চবে ভাল কথা কোনেও নকয় যি কথা শুনিলে ইহজনম পৰজনমৰ কাৰণে মংগলময় যি কথা শুনিলে আমি লৈ যাব পাৰোঁ এই ধন কিন্তু এই কথাখিনি নকয় মানুহে কি কথা ক'ব তাৰ মানে বেলেগ বেলেগ কথাখিনি কৈ থাকিব বিষয়ী কথাবিলাক যিবিলাক কথা নেকি আলোচনা কৰাৰ সৰু সৰু কথাবিলাক সেইবিলাক কথা ভাবি নষ্ট কৰাৰ মানে এনেকুৱা এটা জীৱনৰ মূল্যৱান সময় নষ্ট কৰাৰ কোনো প্ৰয়োজনেই নাই মানুহৰ জীৱনটোত কেৱল খোৱা আৰু খোৱা এইবিলাকতেই কাৰবাৰ নহয় মানুহৰ জীৱনটো পশু পক্ষীতকৈ বহুত বেলেগ ধৰণৰ মানুহৰ জীৱনটো যদি আমি কথা পাতি বাহিৰা কথা পাতি যদি আমি যদি শুই কেৱল খাই কটাই দিওঁ অন্য জীৱ আৰু মানুহৰ মাজত কোনো ধৰণৰ প্ৰভেদ নাথাকিব তাকে নামঘোষাত কি বুলি কৈছে জানে এই বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই ও হৰি সেৱা একথা নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু জানি ফুৰা হৰি গুণ গায়ে যে বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জুনিতে পায় আমি যিবিলাক সুখ বুলি লৈ আছোঁ গাহৰিটোৱেও গাহৰিজনীৰ লগত সেই সুখকে লাভ কৰি আছে কিন্তু মানুহে আমি কি কৰি আছোঁ মানুহে আমি এইবিলাককে সুখ বুলি ভাবি আছোঁ কেৱল মানে খাব লাগে শুব লাগে
ঘৰ বান্ধিব লাগে বেলেগ জীৱই ঘৰ বন্ধা নাই বেলেগ জীৱইটো বাহ বান্ধি আছে বেলেগ জীৱইটো টোপনি মাৰি আছে মানুহেও টোপনি মাৰো মানুহেও খায় বেলেগ জীৱইও খায় কিন্তু মানুহ আৰু বেলেগ জীৱৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকিব যদি মানুহৰ জন্ম পায় যদি হৰি সেৱা নকৰে যদি কাণ কেইখন থাকে যদি কৃষ্ণ কথা যদি নুশুনে সেই কাণ থকাতকৈ নথকাই ভাল সেইকাৰণে অহা জন্মত কাণ নাথাকি কলা হৈ জন্ম পায় কিছুমান মানুহ মেচিন লৈও পাত্তা যে নাপায় কিহৰ কাৰণে জানে ভাগৱতৰ কথা মই বনাই কোৱা কথা নহয় যি মানুহে কাণ ঢাকি কৃষ্ণ কথা নুশুনে বাকি বিষয় কথা পাতিবলে সমস্ত বিষয় কথা পাতি তেওঁৰ আয়ুস শেষ কৰিলে কিন্তু কৃষ্ণ কথা তেওঁ নুশুনে তাৰমানে কি তোমাৰ কাণ কেইখন কিয় দিছিলে বিষয় কথা শুনিবৰ কাৰণে দিছিলে আৰে বিষয় কথাটো শুনিয়েই থাকিলা কিন্তু কৃষ্ণ কথাটো অকণমান শুনা যদি কৃষ্ণ কথাই নুশুনা তোমাৰ কাণ থকাৰ কি মূল্য হ'ল যদি তুমি মুখ থাকি জিভা থাকি যদি তুমি স্পষ্টকৈ যদি তুমি এজন ভকত দেখা পালে কৃষ্ণ বুলি ক'ব নোৱাৰা ৰাম বুলি ক'ব নোৱাৰা তোমাৰ জিভাখৰ থাকি কি হ'ল বেঙেওটো জিভা আছে বেঙেও তোৰাই থাকে বেঙেও কৃষ্ণ বুলি ক'ব নোৱাৰে বেঙেও ৰাম বুলি ক'ব নোৱাৰে মানুহ হৈ যদি আমি কৃষ্ণৰ শব্দটো মুখত নাহে ইয়াতকৈ দুৰ্ভাগ্য কথা কি হ'ব পাৰে আমি কৃষ্ণ নাম ৰাম নাম মুখেৰে ল'বই লাগিব ৰাম নাম কৃষ্ণ নাম নললে কোনো জীৱই গতি নাই কোনো দেৱতাই আহি তৰাই দিব নোৱাৰে যদি কোনোবাই নাম নলয় কাৰো সাধ্য নাই গতিকে সেইকাৰণে নাম যেহেতু ল'বই লাগিব সেইকাৰণে কৈছে বিষয় সম্বন্ধ সুখ সমস্ত জুনিত পায় হৰি সেৱা একো ঠানে নাই হৰি সেৱা বাকী পশু পক্ষী এনেকৈ কৰিব নোৱাৰে আমাৰ মাজত যদি এটা কুকুৰ এটা আহে আমি কুকুৰটোক খেদি দিম গাধ এটা আহিলে আমি গাধটোক খেদি দিম কিয় খেদি দিম গাধৰ স্থান ইয়াত নহয় গতিকে সেইকাৰণে আমি এটা মুক্ত মনে আমি কৃষ্ণ কথা আমি আলোচনা কৰিব পাৰিছো কিন্তু অন্য জীৱ এনেকৈ যদি মুক্ত মনে থাকে বা এনেকৈ যদি একগোট হৈ থাকে কোনোবা চিকাৰীয়ে মাৰিব নেকি বুলি জীৱবিলাকৰ ভয় থাকে কিন্তু মানুহৰ এইটো ভয় নাই সেইকাৰণে মানুহ আৰু অন্য জীৱতকৈ অলপ বেলেগ বেলেগ ধৰণৰ হয় কিন্তু মানুহৰ দুৰ্ভাগ্য হ'ল মানুহে যদি মানুহৰ জন্ম এটা পায় মানুহে যদি কৃষ্ণ কথা নুশুনে ৰাম বুলি নকয় হৰি বুলি নকয় কিহৰ কাৰণে আমি এই যে মন্দিৰ ভাগ বান্ধিছো ইমান সুন্দৰকৈ যে গম্বুজ লগাই বান্ধিছো ৰং কৰিলে আৰু ধুনীয়া হ'ব কিহৰ কাৰণে বান্ধিছো ইয়াত ঈশ্বৰ আছে জগন্নাথ ইয়াতে বহি আছে জগন্নাথক স্থাপন কৰিছো জগন্নাথৰ স্থানত আহি যদি আমি কৃষ্ণ বুলি নকওঁ জগন্নাথ বুলি নকওঁ ৰাম বুলি নকওঁ কি হ'ব কিহৰ কাৰণে বান্ধিছো আমি মন্দিৰ আনক দেখুৱাৰ কাৰণে নহয় আমি ইয়াত ভক্তি কৰাৰ কাৰণেহে বান্ধিছো আনক দেখুৱাৰ কাৰণে মন্দিৰ বান্ধিলে কোনো ধৰণৰ তাৰ পৰা ভক্তি সিদ্ধি নহ'ব এইবিলাক হ'ল খুব ভিতৰুৱা কথা সেইকাৰণে গুৰু কৃপাহি কেৱলম গুৰুৰ বাহিৰে এইবিলাক কথা কোনেও মাৰ্গদৰ্শন কৰাই দিব নোৱাৰে সেইকাৰণে গুৰু ধৰিব লাগে আৰু সেইকাৰণে কৃষ্ণ কথা ভাগৱত কথা আমি পাইলে নিজৰ ঘৰত হ'লেও আমি আয়োজন কৰি মাজা মাজি শুনিব লাগে কৃপায়ে পীড়িত হোৱা মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ এতিয়া মানে কুশল চিন্তা কৰি এইবাৰ কপিল প্ৰভুৱে এইবাৰ আমাক উদ্দেশ্য কৰি কথাখিনি কৈ যাব ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী মনুৰ নন্দিনী মোৰ মাও মনুৰ নন্দিনী হে মোৰ মাতৃ ধন্য ধন্য মহামতী তোমাৰ মতিটো অতি ধন্য তুমি যে কৃষ্ণ কথা শুনিবৰ কাৰণে ইচ্ছা কৰিছা তুমি যে ভগৱন্তৰ কথা শুনিবৰ কাৰণে ইচ্ছা কৰিছা হে আই যে তোমাৰ মতি অতি শুদ্ধ এতিয়া আজিও যিসকলে নেকি কৃষ্ণ কথা শুনিবৰ কাৰণে ইচ্ছা কৰে বা আপোনালোকে যি নেকি হঠাতে কালি সিদ্ধান্ত লৈছে বোলে কৃষ্ণ কথা শুনো অকণমান ভাগৱত কথা শুনো এই যিটো নেকি মতিটো কোনে আনি দিছে এই মতি ঈশ্বৰে আনি দিছে ঈশ্বৰে আনি নিদিলে এনেকৈ এই অনুষ্ঠান আয়োজন কেতিয়াও সম্ভৱ নহয় গতিকে ভালত তজু ভৈলমতী সংসাৰ তৈলাতি তুষ্ট ভৈলো দেখি তজু ভাৱ যে তোমাৰ ভাৱটো দেখা পাই মই অতি তুষ্ট হৈছোঁ যে তোমাৰ ইমান ভাৱ সেই বুলি কৈছে শুনিও ভাবিনি আবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুনু বহুবিধ নয় কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে
ভেদ হয়ে ৰাম। শুনিও ভাবিনী, এইবাৰ ভাবিনী বুলি কৈছে। ইমান ভাৱত আছে এগৰাকী মাতৃ যে হে ভাবিনী, তুমি যি প্ৰশ্ন কৰিছা মই প্ৰশ্নৰ উত্তৰ কওঁ শুনা। যে ভক্তি কোনো বহুবিধ নহয়, ভক্তি বহুতবিধ নহয়, ভক্তি এবিধেই হয়। কিন্তু পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানামতে ভেদ হয়। বিভিন্নজনে বিভিন্ন প্ৰকাৰে সংকল্প কৰে, এই সংকল্প অনুসাৰে ভক্তি বিভিন্ন প্ৰকাৰে ভাগ ভাগ হয়। ভক্তি কিন্তু এবিধেই হয়, সংকল্প অনুসাৰে ভক্তিবিলাক বিভিন্ন প্ৰকাৰৰ হৈ থাকে। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ অতিশয়, এইমতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। এতিয়া পৰক মাৰিবৰ কাৰণে মনত সংকল্প কৰে, বোলে মই ছাগলী এটা কাটি মই স্বৰ্গ পাম, এই বুলি যিয়ে নেকি ভাবে, হাঁহটো বলি দি চৰাইটো বলি দি মই স্বৰ্গ পাম, এই বুলি যিয়ে ভাবে, এইটোৱে হ'ল তামসিক ভক্তি বুলি কৈছে। এইটো ভক্তি আমাক কৰিবৰ কাৰণে দিয়া নাই। যে পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ অতিশয়। তুমি কাক দম্ভ দেখুৱাইছা? এটা মাত দিব নোৱাৰা, যুদ্ধ কৰিব নোৱাৰা এটা চৰাইৰ ওপৰত, এটা ছাগলীৰ ওপৰত তুমি ছাগলী বলি দি স্বৰ্গ পাব গৈছা? কোনে ল'ব কৈছে? বলি কোনখন শাস্ত্ৰত আছে বলি দিয়াৰ কাৰণে? বলি মানে কি জানে? বলি মানে হ'ল ত্যাগ। কি ত্যাগ কৰিব লাগে? ছাগলীটোৰ ভিতৰত যিটো বেয়া স্বভাৱ থাকে, মানুহৰ ভিতৰতো থাকে, সেই স্বভাৱটো ত্যাগ কৰিব লাগে। পাৰটোৰ ভিতৰত যিটো বেয়া স্বভাৱ থাকে, মহটোৰ ভিতৰত যিটো বেয়া স্বভাৱ থাকে, তাকে ত্যাগ কৰিব লাগে। হে দেৱী, যা দেৱী সৰ্বভূতেষু মাতৃৰূপেণ সংস্থিতা, নমস্তস্য নমস্তস্য নমো নমঃ বুলি পেলে কি কৰিব লাগে? আমি সেইগৰাকী দেৱীৰ ওচৰত আমি বলি দিব লাগে। কি বলি দিব লাগে? আমাৰ যিখিনি নেকি বেয়া কামনা বাসনা, এইবিলাক বলি দিব লাগে। তুমি আজিলে লোভ বলি দিব পৰা নাই, তুমি কাম ক্ৰোধবিলাক বলি দিব পৰা নাই, তুমি কেৱল খোৱাক লৈ ব্যস্ত, ক'ত বলি দিলে খাব পায়, এনেকুৱা লোভত কোনো ধৰণৰ ভক্তি নহয়। এইটো হ'ল আসুৰিক ভক্তি, তামসিক ভক্তি। এইবিলাক ভক্তি আমাক কেতিয়াও কৰিবৰ কাৰণে আজ্ঞা কৰা নাই। আজি ভাগৱতে তাকেই কৈছে যে এইমতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিটা আছে। আৰু এনেকুৱাকৈ যদি কোনোবাই ভক্তি কৰিবৰ কাৰণে যায়, তাত ভেদভাৱ আছে আৰু ক্ৰোধ ভাৱ আহে তাৰ পৰা। বিষয়ত কৰি আশা যশোবা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মোহক পূজায়ম, তিনিও প্ৰকাৰ এইটো ৰাজস ভকতি মাত্ৰম, তজুই আগে কৰিলো কহিলো নিশ্চয়। বিষয়ত কৰি আশা যশোবা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মোহক বুজয়। বিষয় সংসাৰক যিয়ে নেকি আশা কৰি, বোলে হে প্ৰভু, কল এক থোক দিছোঁ বা কল এক আশা দিছোঁ, বুট এক পোৱা দিছোঁ, প্ৰভু মোক ইটো দিয়ক সেইটো দিয়ক, মই ঈশ্বৰৰ ওচৰত সদায় ভক্তি কৰি আছোঁ। কি বুলি? বোলে কেৱল নাই নাই নাইটোৰ গুৰত ধৰি থাকে মানুহে, মোক ইটো দিয়ক সেইটো দিয়ক বুলি পেলাই। ঈশ্বৰৰ ওচৰত কিবা পাবৰ কাৰণে ভক্তি কৰিব নালাগে। আমাৰ সনাতন সভ্যতাত, সনাতন ধৰ্মত আমাক এইটো নাই সেইটো নাই এই বুলি ভক্তি কৰিবৰ কাৰণে দিয়া নাই। ঈশ্বৰৰ ওচৰত একো বিচাৰিব নালাগে, ঈশ্বৰে চব জানে। এটা জন্ম পোৱা কেঁচুৱাই যেনেকুৱাকৈ জন্ম পোৱাৰ লগে লগে কান্দিলেই কি বুলি গম পায়, মাকে গম পায় বাচ্চাটোৱে গাখীৰ খাব নে কল খাব নে এতিয়া শুব নে পায়খানা কৰিছে নে পেচাব কৰিছে, এইটো এগৰাকী মাতৃয়ে শিশুটোৱে মুখেৰে ফুটাই নকলেও বুজি পায়। ঠিক তেনেকুৱাকৈ আমিও পৰম ব্ৰহ্মৰ সন্তান, আমি ক'বও নাজানো, ভাষাৰে আমি বুজাই ক'বও নাজানো, নাজানিলেও ঈশ্বৰে বুজি পায় আমি কি ভাবি আছোঁ। আজি ভাগৱত অনুষ্ঠান আপোনালোকে কি ভাৱত আহিছে, কি কৰি আছে, ঈশ্বৰে গোটেইখিনি জানে। অন্তৰ্যামী নাৰায়ণ, কোনেও কাকো ফাঁকি দিব নোৱাৰে। তুমি কাক ফাঁকি দিবা? তোমাৰ ভিতৰতে এইবিলাক বস্তু, সাক্ষীবিলাক ইয়াতে আছে। 14জন সাক্ষী তোমাৰ হৃদয়ত বহি আছে। কাক ফাঁকি দিবা?
তাৰ উপৰিও ইয়াতে চন্দ্ৰ সূৰ্য সাক্ষী হৈ আছে পূব পশ্চিম উত্তৰ দক্ষিণ অধে ঊৰ্ধে আমাৰ 10টা দিশ তেনেকুৱাকৈ সাক্ষী হৈ আছে বায়ু সাক্ষী হৈ আছে অগ্নি দেৱতা সাক্ষী হৈ আছে অকমান তেল দিয়ক সকলোবিলাক সাক্ষী হৈ আছে কাক ফাঁকি দিব কাক ফাঁকি দি কোনে হাৰি যাব যে আনক ফাঁকি দিবৰ কাৰণে সহজ নিজক ফাঁকি দিব নোৱাৰে গতিকে সেইকাৰণে যে আমি এইবিলাক কথা জানি আমি কি কৰিব লাগে আমি কেৱল ভক্তিৰ দিশত আমি গতি কৰিব লাগে এই বিষয়ক আশা কৰি পেলাই আমি ভক্তি কৰিব নালাগে বোলে কিবা দিয়ক প্ৰভু বোলে মোক এইটো দিয়ক আমাৰ ল'ৰাটোৰ চাকৰি নাই এইটো নাই সেইটো নাই এই বুলি পেলাই যাতে আমি ভক্তি নকৰোঁ এইটো ভক্তি হ'ব ৰাজসিক ভক্তি প্ৰতিমাত মোক পূজয় যিয়ে নেকি প্ৰতিমাতে কি কৰে মোক পূজা কৰে তিনিও প্ৰকাৰৰ এইটো ৰাজস ভকতি মাত্ৰটো যোৱাগে কহিলোঁ নিশ্চয় এনেকুৱাকৈ যদি কোনোবাই ভকতি কৰে এইটোৱে হ'ল ৰাজসিক ভক্তি হে আই মই তোমাৰ আগত নিশ্চয়কৈ এই কথাখিনি ক'লোঁ পাপ মোৰ শোক নাশম ভগৱন্ত শোক প্ৰীতি নুহি অৱশ্যকে বিধি মানি ঐ তিনি প্ৰকাৰ ভক্তি কৰিলে হাতী কম বুলি নিশ্চয় মই কহিলোঁ খানি ৰাম যিয়ে নেকি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে হে প্ৰভু মোৰ পাপবিলাক নাঘক বেলেগ একো নালাগে প্ৰভু মোৰ পাপ নাঘক ভগৱন্তই মোকেই ভাল পাওক বাকী যোনে যি কৰে কৰি থাকক এই বুলি যিয়ে নেকি ভক্তি কৰিবৰ কাৰণে যায় নুহি অৱশ্যকে বিধি মানি অৱশ্যে বিশেষ আৰু বিধি ব্যৱস্থাত নামানে তেওঁ কি কৰে কেৱল ভগৱানে মোক ভাল পাওক নিজৰ কাৰণে যিয়ে চিন্তা কৰে অৰ্থাৎ নিজৰ কাৰণে যিয়ে চিন্তা কৰে আৰু চিন্তা কৰি ভক্তি কৰে কোনোবা দিনা আমি ভক্তি কৰোঁ নেকি বোলে হে প্ৰভু মই এই গাজিকেইটা বা কলকেইটা প্ৰভুৰ ওচৰত আগবঢ়াইছোঁ মোৰ ওচৰৰ ঘৰখনৰ বহুত অমংগল হৈ আছে প্ৰভু তেওঁলোকক কৃপা কৰা কোনোবাই কয় নেকি এনেকুৱাকৈ তেওঁলোকক ভাবিলেই তেওঁলোকৰ কাৰণে যদি আপুনি ভগৱন্তৰ ওচৰত চিন্তা কৰে আপোনাৰো ভাল হ'ব আপোনাৰ মংগল হ'ব উৎকৃষ্ট ভক্তি হ'ল এইটো কিন্তু মানুহ ইমানে স্বাৰ্থপৰ কেৱল নিজৰ কাৰণে ভাবে শৰাই খৰ দি ধূপ তেল এইখিনি দি সামান্য 1 টকা 10 টকা এটা দি মানুহে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে প্ৰভু মোক এইটো দিয়ক ধনং দেহি বিদ্যাং দেহি পুত্ৰং দেহি মনোনামা ভাৰ্যাং দেহি কেৱল দেহি আৰু দেহি প্ৰভু মোক এইটো দিয়ক সেইটো দিয়ক ভিক্ষাৰী নিচিনাকৈ ভিক্ষা কৰি থাকে দিয়ক আৰু দিয়ক বুলি এনেকুৱা যিয়ে ভক্তি কৰে ঈশ্বৰৰ ওচৰত কিবা দি বুলি আশা কৰি এইটো কোনো কাৰণত ভক্তিত নপৰে এইটো হ'ব মানে সাত্বিক ভক্তিত যাব কিন্তু যিটো ভক্তি কৰিব লাগে সেই ভক্তিত তেওঁ মানে নপৰিবগৈ যি ভক্তি আমাক ভাগৱতে কৰিব দিছে সেই ভক্তিত নপৰিবগৈ গতিকে এইকাৰণে আমি যাতে কি কৰিব লাগে আমি এইটো যাতে কৰোঁ যে প্ৰভু সকলোৰে যাতে মংগল হয় সকলোৱে ভালে থাকে কাৰো জীৱনত দুখ নাহক সকলো শান্তিত থাকক প্ৰভুৱে সকলোকে কৃপা কৰক এই বুলিহে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে সকলোকে কৃপা কৰক সকলোৱে ভালে থাকক যদি মই ভালে থাকোঁ বাকীকেইটা যদি বেয়া থাকে তেতিয়াহ'লে কি হ'ব মোৰ ধানৰ ভাকৰি 10টামান ভাকৰি আছে কিন্তু বাকী সকলোৱে লগন পৰি আছে মই ওলাই আহিব পাৰিম নেকি পুথি পাঠত ওলাই আহিব পাৰিম নোৱাৰিম ৰখি থাকিব লাগিব ইফালে চোৰ হ'ব নহ'লে যদি চবৰে যদি 10টা ভাকৰি থাকে তেতিয়াহ'লে কোনেও তলা মাৰিবও নালাগে এভেইলেবল ধান কোনে খাব গতিকে সেইকাৰণে আমি চবৰ মংগলৰ কাৰণে সকলোৰে ভাল হওক কাৰো জীৱনত দুখ নাহক কাৰো জীৱনত হতাশাত ভুগিব লগা নহওক কাৰো জীৱনত অশান্তি নাহক এই বুলি আমি ঈশ্বৰৰ ওচৰত চবে প্ৰাৰ্থনা কৰিব লাগে আৰু এই বুলি প্ৰাৰ্থনা যিদিনাৰ পৰা কৰা আৰম্ভ কৰিম সেইদিনাৰ পৰা কি হ'ব দেখা পাব আপুনি ঈশ্বৰৰ ভক্তিত বিলীন হ'ব পাৰিব ভক্তি আপোনাৰ হৃদয়ত জাগ্ৰত হ'ব স্বাৰ্থপৰ ভাৱেৰে যদি মোক লাগে প্ৰভু মোৰ ল'ৰাটোৰ এইটো হোৱা নাই মোৰ ছোৱালীটোৰ এইটো হোৱা নাই মোক এইটো দিয়ক সেইটো দিয়ক এই বুলি পেলাই যদি আমি ভাবি থাকোঁ এই ভাৱনাৰে ভক্তি কৰিব আমাক ভাগৱতে কোৱা নাই ভাগৱত এখন এনেকুৱা শাস্ত্ৰ আমি চাকি ধূপ ধূনা জ্বলাই ইয়াৰ ওচৰত পূজা কৰি থাকিলে আমি ইয়াৰ পৰা একো আশীৰ্বাদ লাভ কৰিব নোৱাৰিম ভাগৱত এনেকুৱা বস্তু ইয়াৰ পৰা আমি জ্ঞানবিলাক ল'ব লাগিব যেনেকুৱাকৈ এজন বাচ্চাই যেতিয়া নেকি পঢ়িব যাব মেট্ৰিক পৰীক্ষা দিবৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবৰ কাৰণে যেতিয়া পঢ়িব যায় তেওঁ পাঠটো খুব গুৰুত্বপূৰ্ণ সহকাৰে তেওঁ পঢ়িব লাগিব এটা এটাকৈ পঢ়িব লাগিব তেওঁ
যদি এনে খাতিৰত পঢ়ি আছে বহি আছে আৰু ৰাতি 2টা নহয় পোহৰ কৰি দিয়ক যদি একো মনত নৰে কি হ'ব গতিকে সেইকাৰণে আমি অকণমানে পঢ়িম কিন্তু সেইখিনি যাতে মনত ৰৈ বা আমি যাতে বুজি লৈ পেলাই আমি যাতে সেইখিনি ল'ব পাৰোঁ ভাগৱত এনেকুৱা বস্তু ওপৰে ওপৰে মাতি গ'লে ইয়াৰ পৰা একো জ্ঞান নহ'ব একো কামত নাহিব এইটো মিছা কথা ভাগৱত ওপৰে ওপৰে পঢ়ি গ'লে যে কিবা কামত আহিব যদি আমি জ্ঞানেই নাপাওঁ আমি যদি ভাগৱতৰ ওপৰত যদি আমি জ্ঞান ল'ব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু নহ'বগৈ প্ৰতিমা পূজয় আৰু ভেদ ভাৱ দৰিখনম তিনি তুহ মানয়াক কয় উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে এৰম তিনি তিনি মতে ভেদ হয় ৰাম এতিয়া আমাক এই ভক্তিবিলাকৰ কথাবিলাক ক'ব ভাগ ভাগ হৈ যাব ভক্তিবিলাক এনেকুৱাকৈ ভক্তি গৈ গৈ 81বিধ ভক্তিত পৰিবগৈ কিন্তু সেইবিলাক 81বিধ ভক্তি আমাক কৰিবৰ কাৰণে দিয়া নাই এটাই ভক্তি কৰিব দিছে নিৰ্গুণ ভক্তি প্ৰভু মই তোমাৰ দাসৰো দাগ হৈ যাতে থাকিব পাৰোঁ তোমাৰ সেৱকৰ সেৱক হৈ থাকিব পাৰোঁ এইটোৱে আমাক ভক্তি কৰিবৰ কাৰণে দিছে আমি দাগ হ'ব লাগে হনুমান কি আছিল জানে হনুমানৰ গাত ইমান শক্তি আছিলে ইমান পাৱাৰ আছিলে ইন্দ্ৰৰ 100টা ঐৰাৱতৰ পাৱাৰ হনুমানৰ এডাল নোমৰ গুৰিত থাকে প্ৰভু ৰামৰ একান্ত সেৱক শিৱৰ অংশ বায়ু পুত্ৰ পৱন পুত্ৰ বুলি কয় সৰুতেই তেওঁ সূৰ্যক গিলি দিছিলে হুৱাই থওঁতে পকা ফল বুলি ভাবি হনুমানে কি কৰিছিলে সূৰ্যক গিলি দিছিলে ইমান পাৱাৰফুল হনুমান কিন্তু সেই হনুমানে কি বুলি কয় জানে সেই হনুমানে কয় যেতিয়া জানকীয়ে সুধিলে সীতায়ে যেতিয়া সুধিলে বোলে হে কপিৰাজ তুমিনো কোন হয় মই চিনি পোৱা নাই তেতিয়া কি বুলি ক'লে হনুমানে ক'ব পাৰিলে হয় বোলে মই অমুক তমুক মোৰ ডিগ্ৰী অমুক তমুক আমি এতিয়া কওঁ নহয় বোলে আপুনি কোন হয়নো বোলে মই অমুক চেয়াৰমেন মই অমুক তমুক বোলে মই অমুকৰ শিক্ষক মই অমুক বহুত লেভেল আছে মোৰ অমুক মই বহুত হেৰি আমাৰ লেভেল হ'ল এইটো কিন্তু যে তেওঁলোকে যিসকল আচল ভকত হনুমান আজি 4 যুগে অমৰ আজিও অমৰ হৈ আছে হনুমান গতিকে এই হনুমানে কি বুলি পৰিচয় দিলে জানে হে আই সীতা মই মাত্ৰ ৰামৰ সেৱক বুলি পৰিচয় দিছে মই ৰামৰ মাত্ৰ চাকৰ এই বুলি পৰিচয় দিছে আমাৰ কৃপালু গুৰুজনা মহাপুৰুষ শংকৰদেৱ তেওঁ নিজকে কি বুলি পৰিচয় দিছে জানে কিংকৰ বুলি পৰিচয় দিছে কিংকৰ মানে চাকৰ নিজকে চাকৰ বুলি পৰিচয় দিছে কাৰ চাকৰ ঈশ্বৰৰ চাকৰ বুলি পৰিচয় দিছে মাধৱদেৱে নিজকে মুখমতি মূঢ়মতি বুলি পৰিচয় দিছে তেওঁলোকে নিজকে মই বহুত জানো বুলি পৰিচয় নিদিয়ে আমাৰ মানুহবিলাকে কিবা অকণমান জানিবহে লাগে বোলে মই আৰু বহুত জানো কি জানা এই বিশ্ব ব্ৰহ্মাণ্ডৰ কথা তুমি কি জানা এইবিলাক কথা কোনেও ঢুকি নোপোৱাৰ কথা এই বিশ্ব ব্ৰহ্মাণ্ডত আমাৰ এইখনেই ব্ৰহ্মাণ্ড নহয় প্ৰভু ভগৱন্তৰ এডাল এডাল নোমৰ গুৰিত এখন এখন বিশ্ব ব্ৰহ্মাণ্ড আছে এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি শিৱ আছে অনন্ত কোটি ব্ৰহ্মা আছে অনন্ত কোটি ইন্দ্ৰ দেৱতা আছে অনন্ত কোটি চন্দ্ৰ আছে অনন্ত কোটি এনেকুৱাকে জীৱবিলাক তাতে স্থিতি হৈ আছে আমাৰ এইখনেই ব্ৰহ্মাণ্ড নহয় গতিকে সেইকাৰণে আমি কি বুলি কওঁ এই গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী মোৰ প্ৰভু ভগৱন্ত কৃষ্ণ এইখন ব্ৰহ্মাণ্ডৰ নহয় অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যেনেকৈ আজি কোনেও ঢুকি নাপায় আজিৰ বিজ্ঞানে কৈ আছে এতিয়াহে বুজি পাইছে বিজ্ঞানে যে হয় আমাৰ ব্ৰহ্মাণ্ড এইখনে নহয় ইয়াৰ বাহিৰেও অনেক ব্ৰহ্মাণ্ড আছে বুলি আজি বিজ্ঞানে ঢুকি পাইছে কিন্তু শাস্ত্ৰই আমাক তেতিয়াই কৈছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী হৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী অকল এইখন ব্ৰহ্মাণ্ডৰে নহয় গতিকে সেইকাৰণে আমি যিখিনি নেকি অকণমান মাটিৰ কাৰণে খোৱা কামৰা কৰি থাকোঁ এই অকণমান কিবা সীমাৰ কাৰণে ভায়েক কাইকাকৰ মাজত যুদ্ধ ইটো সিটোক দেখা দেখি নাই সিটো সিটোক নামাতে সিটো সিটোক নাচায়
এইবিলাক অতি বেয়া কথা। আমি থাকিম কেইদিন থাকিম? ঐ মানৱী দেহাম নয় যুগমীয়াম, এই মানৱী দেহা শুনে জানো গঢ়াম। এই সোণৰ নহয় ৰূপৰ নহয় মিনা কৰা মানৱী দেহা নহয় যুগমীয়াম। এই দেহাটো আমাৰ যুগমীয়া নহয়। কেইদিন থাকিম ইয়াত? এতিয়া আমাৰ ডেকাসকলে ভাবি থাকে বোলে আমাৰ ভক্তি কৰাৰ সময় বহুত পিছত হ'ব, বুঢ়া হ'লে এদিন দাঁতবিলাক সৰি যাব। তেওঁলোকৰ কাৰণে মই কৈছোঁ, আৰে কত ডেকা এনেকুৱাকৈ এতিয়া মৰি গৈছে। তোমাৰ যে বুঢ়াপা এদিন আহিব, তুমি দেখা পাইছা নেকি এদিন বুঢ়া হ'ম বুলি? আমি কালিবা থাকোঁ নে নাথাকোঁ আমাৰ কোনো ধৰণৰ স্থিতি নাই। আজি হাঁহি আছোঁ, ক'বওতো নোৱাৰোঁ কালিবা কি আছে হাই। আজি আমি হাঁহি মাতি কথা কৈ আছোঁ, কালিবা কি হয় আমি কোনেও ক'ব নোৱাৰোঁ। সেইকাৰণে আজিৰ দিনটোৱে শেষ দিন বুলি ভাবি কি কৰিব লাগে? আমি কৃষ্ণ কথা শুনিব লাগে। যদি কোনোবাই এবাৰ কৃষ্ণ কথা যদি কৰ্ণপথে শুনিব পাৰে, তেওঁৰ জীৱনত তেওঁৰ হৃদয়ত অনন্ত শান্তি পাব। যদি কোনোবাই কৃষ্ণ নাম যদি ল'ব নোৱাৰে, এই ভাগৱতৰ কথা যদি ল'ব নোৱাৰে, তেওঁ ক'তো শান্তি নাপায়। তেওঁ এইখন কথা শুনি যদি শান্তি নাপায়, ভাগৱতত আহি যদি শান্তি নাপায়, ভাগৱতৰ কথা শুনি যদি শান্তি নাপায়, তেওঁ জীয়াই থাকোঁতেই যদি সুখ আৰু শান্তি বোলা বস্তু নাই, তেওঁ মৰিলে ক'ৰ পৰা সদগতি পাব? জীয়াই থাকোঁতেই আমি সদগতি পাব লাগিব। জীয়াই থাকোঁতে আমি আনন্দ পাব লাগিব, শান্তি পাব লাগিব। জীয়াই থাকোঁতেই যদি আমি আনন্দ নাপাওঁ, জীয়াই থাকোঁতেই যদি আমি শান্তি নাপাওঁ, সেই আত্মাই মৰিলে ক'ৰ পৰা শান্তিডাল পাব? সেইকাৰণে জীয়াই থাকোঁতেই আমি আনন্দ মনেৰে ৰাখিব লাগে, জীয়াই থাকোঁতেই আমি শান্তি মনেৰে ৰাখিব লাগে। তেতিয়াহে কি হ'ব? মৰিলে সেই আত্মাই শান্তি পাব। নহ'লে নানান ধৰণৰ যাগ যজ্ঞ পূজা পাতল কৰিলেও কোনেও তেনেকুৱাকৈ তৰাই দিব কেপাচিটি নাই, যোগ্যতা নাই। যিমানেই যি নহওক নাম ল'বই লাগিব। নাম নল'লে শুদ্ধ নহয়। নাম হৰি নাম হৰি নাম হৰি নাম হাৰ, হৰি নামে কৰি আছে জগত উদ্ধাৰ। হৰি নামে কি কৰি আছে? এই জগতখন উদ্ধাৰ কৰি আছে। কৃষ্ণ নাম, ৰাম নাম। একবিধে নৱ নৱ প্ৰকাৰে হৈ আছে ভেদম, তাক বুজি বাহা দিয়া মতি। সগুণ ভকতিয়েহি একাধিক আশী বিধম, আবে কহু নিৰ্গুণ ভকতি। গতিকে মই সগুণ ভকতিৰ এই কথাখিনি ক'লোঁ। এনেকুৱাকৈ সগুণ ভকতি গৈ গৈ 81বিধ ভক্তিত পৰিবগৈ। গতিকে এতিয়া আমি নিৰ্গুণ ভক্তি কাক কয় এই সম্পৰ্কে কম বুলি কৈছে। এতিয়া নিৰ্গুণ ভক্তিৰ কথাখিনি পিছৰ অধ্যায়ত ক'ব। অকণমান কবি পৰিচয় আছে, এইখিনি চাই বাদ দিম আৰু আজি অনুষ্ঠান আৰু ইমানতে বাদ দিম। এই ৰাম শুনিও ক সভাসদ তৃতীয় স্কন্ধৰ পদম, বুজিও ক ভক্তিৰ নিৰ্ণয়ম, সগুণ ভকতি যত কৰিতাংক পৰিহাৰ, নিৰ্গুণত কৰিও আশ্ৰয় ৰাম। দেখা কেন কৃপা কৰে আপুনি কহন্ত হৰে, ভকতিক কৰি নানা ভাগ, এতেকে নিৰ্গুণ ভক্তি ধৰিও কদিহ কৰে, তেৱে ঈশ্বৰক পাইবা লাগয় ৰাম। এতিয়া কবিৰ উপদেশত আমাক কৈছে, হে সভাসদসকল, তৃতীয় স্কন্ধ পদৰ কথা শুনা বুলি কৈছে। বুজিও ক ভক্তিৰ নিৰ্ণয়, ভক্তি কাক হয় ইয়াৰ নিৰ্ণয় কৰি দেখুৱাইছে। এতিয়া ভক্তিনো কাক কয়? আমাৰ এতিয়া মানুহবিলাকে ভক্তি কৰা কৈ থাকে। ধুতি চোলাযোৰ পিন্ধিলেই ভক্তি কৰা নুবুজায়, গলত গামোচাখন ল'লেই ভক্তি কৰা নুবুজায়। ভক্তি হ'ব লাগিব ভিতৰৰ পৰা, আনক দেখুৱাৰ কাৰণে ভক্তি কৰা নহয়। ভক্তি হ'ল ভিতৰৰ পৰা। গতিকে সেইকাৰণে
যে বুজিও ক ভক্তি নিনয় বুজি চোৱা সগুণ ভকতি যত কৰিতাংক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয় যিমানবিলাক সগুণ ভক্তি আছে সগুণ মানে ইয়াৰ আগত ক'লে যে মই ঈশ্বৰৰ পৰা কিবা বিচাৰি যিবিলাক নেকি আমি ঈশ্বৰক আৰাধনা কৰোঁ এইটো হ'ল সগুণ ভক্তি আৰু এইবিলাক ভক্তিত যে নেকি আশ্ৰয় কৰিলে এইবিলাক ভক্তি কি কৰিব দিছে বাদ দিব দিছে পাৰিলে এইবিলাক ভক্তি অকণমান আঁতৰি চলক নিৰ্গুণত চলক ঈশ্বৰে কেতিয়াও অন্য জীৱ মাৰি মই তেজ পিম বুলি কোৱা নাই অন্য জীৱ কাটি মোক দিয়া বুলি কোৱা নাই হাতো কাটিলে যদি পাৰটো কাটিলে যদি পাৰটোৱে স্বৰ্গ পায় তুমি নিজৰ গলটো কাটি দিয়া তোমাৰ পুত্ৰক কাটি দিয়াচোন কিমান সাহস আছে দেখা যাক তোমাৰ এজন আত্মীয় কুটুম্বক কাটি দিয়াচোন তেনেকুৱাকৈ কিয় নোৱাৰা তাৰ মানে অমাত জীৱ জন্তুকেইটাৰ ওপৰত মানুহৰ সেইবিলাক প্ৰভাৱটো বেছি হয় সেইকাৰণে যি কি নহওক শাস্ত্ৰই আমাক এইবিলাক কথা এৰাই চলিব দিছে নিৰ্গুণত কৰিও আশ্ৰয় নিৰ্গুণ ভক্তি কৰিব দিছে ভাগৱতে সদায় নিৰ্গুণক আশ্ৰয় কৰিব দিছে দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি নানা ভাগ এতিয়া চোৱা হৰিয়ে ভাগ কৰি আছে ঈশ্বৰে কৈ আছে এইখিনি কথা নিজে আমি বনাই কোৱা কথা নহয় কপিল প্ৰভু ঈশ্বৰৰ অৱতাৰ তেওঁ নিজে ভাগ কৰি কথাখিনি কৈ আছে এতেকে নিৰ্গুণ ভক্তি কৰিও ধৰিও ক দৃঢ় কৰি তেবে সেই ঈশ্বৰক পাইবা লাগ এতিয়া ঈশ্বৰক লাগ পোৱাৰ এটাই উপায় দিছে যে নিৰ্গুণ ভক্তিক আশ্ৰয় কৰা নিৰ্গুণ মানে হে প্ৰভু মই তোমাৰ দাসৰো দাস হ'ব খোজো প্ৰভু মই তোমাৰ সেৱকৰ সেৱক হ'ব খোজো মোক একো নালাগে আৰু যদি কোনোবাই মানুহৰ জনম পাই যদি ঈশ্বৰৰ সেৱক হ'ব নোখোজিলে এই বেমাৰৰ চিকিৎসাই নাই বুলি কৈছে নামঘোষাত কৈছে ও দাস হুয়াতো জম সেৱা নকৰিলো হৰি 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 হৰিয়ে ইটো ঘূৰাই আপম ৰাধৰ চিকিৎসা নাই ৰাম কিমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে মই মোৰ সমতি নজানো তাৰ উপায় ৰাম হৰিয়ে মই মোৰ সমতি নজানো তাৰ উপায় ৰাম যে জীৱনত সকলো বেমাৰৰ চিকিৎসা আপুনি পাব কাহ হ'লে চিকিৎসা পাব জ্বৰ হ'লে চিকিৎসা আছে হাত ভৰি ভাগি ছিগি গ'লে চিকিৎসা আছে কিন্তু যদি কোনোবাই কৃষ্ণৰ ওচৰত ভজনা নকৰিলে ঈশ্বৰৰ ওচৰত যদি কোনোবাই সেৱক বুলি ভজনা নকৰিলে এই ঘোৰ অপৰাধৰ চিকিৎসাই নাই পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিব লগা হয় জীৱই ইয়াৰ বাহিৰে আৰু বেলেগ গতি নাই জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰিলে কি হয় আমাক পিছত কেতিয়াবা সুবিধা হ'লে এইবিলাক কথা আলোচনা কৰা যাব ভাগৱত এনেকুৱা অধ্যায় যে সন্তান কেনেকৈ আনিব লাগে এতিয়া সন্তান মানুহে কেনেকৈ আনি আছে বিয়া পাতিব লাগে পাতি দিছে যাৰ যেনেকুৱা ইচ্ছা তেনেকুৱা মানে সন্তান জন্ম দিছে ভাগৱতৰ মতে সন্তান জন্ম দিয়াৰ ধাৰণাই বেলেগ কেনেকুৱা সন্তান জন্ম দিব লাগে কোন ক্ষণত কেনেকৈ লালন পালন কৰিব লাগে গোটেই কথা এজন সন্তান গৰ্ভত স্থিতি হোৱাৰ সময়ৰ পৰা মৰাৰ পিছত কি হয় গোটেইবিলাক কথা এই কপিল দেৱহূতি সংবাদত দিয়া আছে পাৰিলে কেতিয়াবা এইবিলাক কথা বিজ্ঞজনৰ পৰা শুনি ল'ব নহ'লে মোৰ এটা ইউটিউব চেনেল আছে হিমাংশু নাথ বুলি পেলাই আপোনালোকে সেই চেনেলত হ'লেও এইবিলাক কথা পাব শুনিব পাব কেতিয়াবা পঢ়া আছে পাব গতিকে সেইকাৰণে যে কি কৰিব লাগে মানুহে এতিয়া নাজানে মানুহে বিয়া পাতিব লাগে আনক দেখি পাতিছে বিয়া দেখাক দেখি পাতিছে এনেকুৱা বিয়া পতাৰ চিষ্টেম নহয় এনেকুৱা যদি হয় এটা জাতি ধ্বংস হ'বৰ কাৰণে বৰ বেছি দিন নালাগে কাৰণ সেই জাতিত যিমানবিলাক জন্মগ্ৰহণ কৰিব চবেই বেয়া চিন্তাবিলাক জন্মগ্ৰহণ কৰে যি জাতিৰে নহওক কিন্তু আমি এটা সুস্থিৰ জাতি মানৱ জাতি এটা কৰিব লাগিলে আমি কি কৰিব লাগিব আমি সেই সন্তানবিলাকক উচিত শিক্ষা দি আমি ধৰাধামত আনিব লাগিব এগৰাকী মাতৃয়ে শংকৰদেৱৰ নিচিনা এগৰাকী সন্তান আনিব পাৰে মহাপুৰুষক আনিব পাৰে এজন মাতৃয়ে মাধৱদেৱৰ দৰে এগৰাকী পুৰুষক আনিব পাৰে মহাপুৰুষক আনিব পাৰে এগৰাকী মাতৃয়ে কৃষ্ণৰ দৰে এজন ভগৱানক আনিব পাৰে আৰু এগৰাকী মাতৃয়ে
চোৰ ডকাইত ৰাৱণৰ দৰে কংসৰ দৰে অত্যাচাৰী দুৰ্মতিকো কি কৰিব পাৰে এগৰাকী মাতৃ আনিব পাৰে সেইকাৰণে মাতৃ জাতিটো অতি সচেতন হোৱাৰ দৰকাৰ কাৰণ এগৰাকী মাতৃৰ গৰ্ভতে সেই গোটেইবিলাক ধাৰণ হয় সেইকাৰণে মাতৃগৰাকী যিমানখিনি শুদ্ধতা থাকিব সিমানখিনি জগতৰ কাৰণে সমাজখনৰ কাৰণে মংগল হয় গতিকে আমাক এটা কথা ক'লে যে তেতিয়াহে ঈশ্বৰক লাগ পাবা কি কৰা ঈশ্বৰৰ ওচৰত কেৱল সেৱক দাগ হোৱা দাগ হ'ব নোৱাৰাৰ অপৰাধত এই অপৰাধৰ বোলে চিকিৎসা আৰু নাই যদি কোনোবাই মানুহৰ জন্ম লৈ ঈশ্বৰৰ যদি সেৱক হ'ব নোখোজিলে এই ঘোৰ অপৰাধৰ আৰু চিকিৎসা নাই নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ গুণময় ভক্তিচয় স্বপ্নত নহৌক মূৰম এই মানে কৰহো প্ৰাৰ্থনায় ৰাম হে প্ৰভু ভগৱন্ত কৃষ্ণদেৱ কৃপা সিন্ধু হে কৃপা সিন্ধু কৃষ্ণদেৱেহে কৃপা কৰিব পাৰে কৃপা মানে কৰি পোৱা আপুনি কৰিব লাগিব ভাগৱত কথা শুনিব লাগিব নুশুনিলে কোনে কি ভৰাই পেলাই শুনাই দিব শুনিব লাগিব কাণ পাতিব লাগিব ঈশ্বৰে কাণ দিছে নহয় আপোনাক ঈশ্বৰে এটা মগজু দিছে নহয় গতিকে শুনিব লাগিব আৰু এইবিলাক কথা শুনিবৰ কাৰণে এটা সুস্থিৰ বাতাবৰণ লাগে সুস্থিৰ মগজু লাগে এই যিকোনো মানুহে এইবিলাক কথা ল'ব নোৱাৰে ক'লেও ল'ব নোৱাৰে ভাল কথা শুনিবৰ কাৰণে ভাল কথা ল'বৰ কাৰণে এটা সুস্থিৰ বাতাবৰণ লগতে এটা সুস্থ মগজু লাগে তেতিয়াহ'লে এইবিলাক কথা তেওঁ লৈ যাব পাৰে লৈ গৈ তেওঁ জীৱনটো ঊৰ্ধ্বগতিত চলাব পাৰে নহ'লে কিন্তু তেওঁ অধোগতি যাব প্ৰভু অকল আমি যাতে কেৱল খোৱা লোৱা এইবিলাকতে যাতে ব্যস্ত নাথাকোঁ আজিকালি এনেকুৱা এটা চাম আহি গৈছে কেৱল খাও পিও মস্তি কৰোঁ কেৱল খাব লাগে কেৱল পিব লাগে কি পিব লাগে জানে আৰু মই এইখন আসনৰ পৰা নকওঁ আৰু মস্তি কৰিব লাগে কিহক লৈ মস্তি কৰিব লাগে এটা অনুষ্ঠান হ'ব নোৱাৰে এটা পূজা হ'ব নোৱাৰে পূজা হ'লে মদ খায় নেকি মানুহে মদ খায় বুলি ক'ৰবাত লিখা আছে নেকি ধৰ্মীয় অনুষ্ঠান এটা হ'লে তাতে সুস্থিৰভাৱে যাব লাগে কিন্তু আজিকালি কি দেখা পাওঁ তাৰ ওলোটা চবে ৰাস হ'ব নোৱাৰে ৰাসটো কি ধৰ্মীয় উৎসৱ ৰাসত গৈ তাতে জীৱ হত্যা ৰাসত গৈ তাতে নাখাবলগীয়াবিলাক খায় এইবিলাক কথা কোনোবাই ভাল পালেও বেয়া পালেও আমিতো কমেই আৰু ভাগৱতত থকা কথা এইবিলাক আমি বনাই কোৱা কথা নহয় সঁচাটো শুনিবৰ কাৰণে বহুতৰ কষ্ট হ'ব পাৰে কিন্তু এইবিলাক কথা কোৱা যায় গতিকে সেইকাৰণে প্ৰভুসকল আমাৰ সমাজখন সংস্কাৰৰ কাৰণে শোধন কৰাৰ কাৰণে আমি উঠি পৰি লাগিব লাগে এইবিলাক কথাত তেতিয়াহ'লে আমাৰ এটা জাতি গঠন হ'ব নহ'লে আমি যিমান গঠন নকৰোঁ কিয় আমি কিবা কিবি সংঘ উপসংঘ কোনেও একো কৰি দিব নোৱাৰে যদি আমি নিজে শুদ্ধ হ'বৰ কাৰণে ইচ্ছা নকৰোঁ প্ৰথমতে নিজে শুদ্ধ হ'ব লাগিব সেইকাৰণে কৈছে নমো নমো দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ যে তোমাৰ ওচৰত শৰণ ল'লোঁ শৰণ ল'ব লাগিব এতিয়া মানুহে আমি এতিয়া শৰণ লৈছোঁ নে নাই আমি এতিয়া কিছুমানতো বুঢ়াই হৈ গ'লোঁ শৰণ লৈছোঁ নে নাই ঈশ্বৰৰ ওচৰত শৰণ ল'ব লাগিব শৰণ মানে শৰীৰত ৰমণ কৰা ন শব্দে আনন্দ আমি শৰণ ল'বৰ কাৰণে টান পাওঁ শৰণ নল'লে কেনেকৈ ভক্তি হ'ব শৰণ মানে শৰীৰ আমাৰ এইটো হ'ল এটা শৰীৰ আমাৰ এই শৰীৰটো কি কৰিব নোৱাৰোঁ এই শৰীৰটো সম্পূৰ্ণ মিছা সঁচা বুলি ক'ব নোৱাৰোঁ বুজি পাবৰ কাৰণে মই কৈ আছোঁ আমি চকুকেইটা কাৰ চকু বুলি কওঁ মোৰ চকু হাতকেইখন কাৰ হাত মোৰ হাত ভৰিকেইখন কাৰ ভৰি মোৰ ভৰি পেটটো কাৰ বুলি কওঁ মোৰ পেট মই পেট বুলি কওঁ নেকি মই পেট মই হাত মোৰ ভৰি মই চকু কওঁ নেকি নকওঁ মোৰ বুলি কওঁ মোৰ মানে কোন মোৰ কোন মই বহি আছোঁ ইয়াত মই আত্মা বহি আছোঁ আপোনালোকে বুজি পাবৰ কাৰণে আৰু অকণমান কৈছোঁ আজি মোৰ মন যোৱা নাই দিয়ক যাবৰ কাৰণে কাৰ মন যোৱা নাই মনো স্বতন্ত্ৰ নহয় মনো মোৰ অধীন মই গ'লে মনো ইয়াত থাকিব নোৱাৰে বুদ্ধি একো নাই আৰু মই গ'লে এই দেহা জহিক হৈ যাব গতিকে মই আছোঁ কাৰণে এই দেহাটো আছে সেইকাৰণে মই আৰু মোৰ দেহাটো সম্পূৰ্ণ পৃথক এতিয়া মানুহৰ দুখৰ কাৰণটো কি জানে মানুহে এই দেহাটোকে সঁচা বুলি ভাবি কেৱল মেকআপ কৰি আছে মেকআপৰ উপৰি মেকআপ কৰি আছে আৰে তুমি বাহিৰখন পৰিষ্কাৰ কৰাৰ কাৰণে অনেক চাবোন ওলাইছে অনেক ফেচ ৱাছ ওলাইছে অনেক শ্যাম্পু ওলাইছে ভিতৰখন চাফা কৰাৰ কাৰণে কি আছে
তোমাৰ ভিতৰখন পৰিষ্কাৰ কৰাৰ কাৰণে এটাই আছে, কেৱল হ'ল কৃষ্ণ নাম, ৰাম নাম। সেইকাৰণে আজি আপোনালোক প্ৰত্যেকে অকণমান হ'লেও পৰিষ্কাৰ হ'ব পাৰিছে যে আমি যদি কৃষ্ণ নাম যদি শ্ৰৱণ কৰোঁ, অলপ 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 এনেকৈ হৈ 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 কি হৈ যায়, গোটেই ভিতৰৰ যিমানবিলাক জাবৰ, ইমান দিনৰ পৰি থকা জাবৰ আছে, এইবিলাক কি হৈ যায়, পৰিষ্কাৰ হৈ যায়, শুদ্ধ হৈ যায়। যেনেকুৱাকৈ নতুনকৈ ফিল্টাৰটো ধুলে কি হৈ যায়, বালিবিলাক ধুলে তাৰ পৰা লেতেৰা পানী ওলাই নহয়, সেই লেতেৰা পানী মানে দা ধোৱাৰ পৰা পাতল হৈ হৈ গৈ গৈ এটা সময়ত খাব পৰা হৈ যায়, পৰিষ্কাৰ হৈ যায়। ঠিক তেনেকুৱা কথা আমিও মামৰ পৰা একো একোটা জীৱ, আমি ইমান দিন সংসাৰত আছোঁ, বিষয়ী ভাৱত আছোঁ, গতিকে আমি তেনেকুৱাকৈ থকা এটা জীৱ। যেতিয়া নেকি কৃষ্ণ কথা এনেকুৱাকৈ শুনি থাকোঁতে কি হৈ যাব, আমাৰ সেই মামৰবিলাক গুচি যাব। নহ'লে কিন্তু এই যে কটাৰীবিলাক যিমান ধাৰ দিও যদি চোখা কৰি থৈ দিয়া যায়, যদি কটাৰীখন ব্যৱহাৰ নকৰে, যিমান ধৰাই থৈ দিলেও সেইখন কটাৰীত মামৰ লাগে না। মামৰ লগা কটাৰী নাকাটে, চুম্বকেও আকৰ্ষণ নকৰে যদি বেছিকৈ মামৰ লাগি থাকে। ঠিক তেনেকুৱা যাৰ শৰীৰত মামৰ আছে, যাৰ শৰীৰত অসংখ্য পাপ জমা হৈ আছে, তেওঁ কৃষ্ণ কথা শুনিব নোৱাৰে। শুনিলেও তেওঁ উচপিচ লাগিব, তেওঁ ক'ত যাওঁ ক'ত নাযাওঁ লাগি থাকিব। গতিকে সেইকাৰণে যাৰ পুণ্য আছে তেওঁ সেইবিলাক কথা শুনিব পাৰে। সেইকাৰণে আমি যাতে আনন্দ ব্ৰহ্মৰ ওচৰত যাতে আমি শৰণ লওঁ, বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি ক'ব নহয়, শৰণ নল'লে মুকুতি নহয়। এই শৰণ সম্পৰ্কে যদি কাৰোবাৰ জনা দৰকাৰ আছে, ব্যক্তিগতভাৱে আলোচনা কৰি ল'ব। হে ৰাম কিন্তু তজু পদে নতি একান্ত প্ৰেমৰতি, ৰৌক মোৰ নৌকয়া কাম, ডাকচাৰি বোলা সময় যতজন হৌক মাধৱ তমন, ও ডাকচাৰি বোলা ৰাম ৰাময় ৰাম, হৰি ৰাম 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 কৃষ্ণ। গতিকে সেইকাৰণে একান্ত সপ্ৰেম ৰতি, সপ্ৰেম হ'ব লাগিব, ঈশ্বৰৰ প্ৰতি প্ৰেম ভাৱ জাগি উঠিব লাগিব। প্ৰেম ভাৱ যদি নাই, ভালপোৱা ভাৱ যদি নাই, ঈশ্বৰ ভকতিটো নহ'বগৈ। গতিকে সেইকাৰণে প্ৰেম ভাৱত যাতে আমি ভক্তি কৰিব, প্ৰেম ভাৱত ভক্তি কৰিলে ঈশ্বৰে সকলোকে কৃপা কৰে। প্ৰেম ভাৱেৰে ভক্তি কৰিলে এনেকুৱা বহুত উদাহৰণ আছে, আজি ক'বলৈ মানে আৰু সময়ো নহ'বগৈ, দেৰি হৈ আছে। গতিকে সেইকাৰণে ৰৌক মোৰ নৌকা আন কামবিলাক চব বাদ দি সমস্যাৰ যতজন হে সভাসদসকল, হৌক মাধৱত মন, কেৱল যাতে মাধৱত মন হওক, মাধৱ কৃষ্ণৰ ওচৰত যাতে মনটো অৰ্পণ কৰা। কৃষ্ণৰ ওচৰত যদি মন প্ৰাণ অৰ্পণ কৰা নাযায়, এই মনটো অতি চঞ্চল, মনটো আজি অ'ত কালি ত'ত। গতিকে সেইকাৰণে এই চঞ্চল মনক ধৰি ৰখাৰ কাৰণে বেলেগ উপায় নাই। এটাই উপায়, সেইটো হ'ল কেৱল মনটোক ৰাম নামত লগাই থৈ দিব লাগিব। ৰাম নামত যদি লগাই থৈ দিব নোৱাৰোঁ, তেতিয়াহ'লে এই মনটোৱে ওৰ পৰা ত'ত তোৰ পৰা ত'ত দৌৰি থাকিবগৈ। গতিকে সেইকাৰণে শেষত কৈছে ডাকচাৰি বোলা ৰাম ৰাম, সকলোৱে যাতে ডাকে ৰাম ৰাম বুলি পেলাই। এতিয়া আমাৰ মুখেৰে ৰাম নাম ওলাইছেনে নাই? গতিকে সেইকাৰণে শেষত যাতে ৰাম নামটো আপোনালোকে চবেই ঘোষে। আমি এতিয়া শেষত, সৰ্বতো শেষত এটা প্ৰাৰ্থনাৰে আমি ইমানতে আমাৰ অনুষ্ঠানৰ বিৰাম দিছোঁ। আপোনালোকৰ অতি ওচৰৰে আমি, গতিকে কেতিয়াবা আকৌ পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। আজি থুলমূলভাৱে এটা চমু আভাস এটা দিয়া হ'ল কপিল দেৱহতী সংবাদৰ। আশা কৰোঁ আপোনালোকে যিখিনি ইয়াতে শিকিলে, এই কথাখিনি যদি আপোনাৰ জীৱনত যদি প্ৰয়োজনীয় বুলি ভাবে গ্ৰহণ কৰিব, আৰু যদি এইবিলাক কথা বেয়াৰ কাৰণে কোৱা বুলি ভাবে এইবিলাক ইয়াতে এৰি থৈ যাব। যদি প্ৰয়োজনীয় বুলি ভাবে এইবিলাক গ্ৰহণ কৰিব, দেখিব জীৱনটো ঊৰ্ধ্বগতিত গুচি যাব। গতিকে সেইকাৰণে সকলোৰে মংগল হওক, প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক, এইটোৱে প্ৰভু ভগৱন্তৰ প্ৰভু জগন্নাথৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অহাকালি আপোনালোকৰ এই দৌল উৎসৱ ভাগ খুব সুন্দৰভাৱে প্ৰভু ভগৱন্তই পাৰ কৰি নিয়ক, এইটোৱে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই আমি ইমানতে ভাগৱতৰ কথা বিৰাম দিছোঁ। কৃষ্ণ।